অতি লজ্জাজনক বিষয় যিগৰাকী প্ৰধানমন্ত্ৰীয়ে 2014 চনত অসমত আহি কৈ গৈছিল যে জনজাতিকৰণ পোৱাৰ যোগ্যতা যিসকল অসমৰ জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে 100 দিনৰ ভিতৰত জনজাতিকৰণ প্ৰদান কৰা হ'ব কিন্তু সেইগৰাকী প্ৰধানমন্ত্ৰী অসমত দুদিনকৈ থকাৰ পাছতো কিন্তু জনজাতিকৰণৰ কাৰণে বগীয়াজোৱা শব্দটো উচ্চাৰণ নকৰিলে অতি লজ্জাজনক যে এগৰাকী প্ৰধানমন্ত্ৰীয়ে 2014 চনতে কৈ গ'ল আৰু 10টা বছৰ পাৰ হৈ যোৱাৰ পাছতো কিয় আচলতে জনজাতিকৰণৰ বিষয়টো তেওঁ উচ্চাৰণ নকৰাকৈ গুচি গ'ল সেই প্ৰশ্ন কিন্তু আমি প্ৰধানমন্ত্ৰীগৰাকীলৈ কৰিব লাগিব সাধাৰণ আৰু এটা কথা ক'ব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থাকে যে জনজাতিকৰণৰ কাৰণে মৰাণসকলক কোনো জাতি জনগোষ্ঠীৰ আপত্তি নাই আৰু মৰাণসকলে জনজাতিকৰণ পোৱাটো যোগ্য আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকী বক্তব্যতে প্ৰকাশ পাইছে যে মৰাণসকলে যে ন্যায্যপ্ৰাপ্ত সংগ্ৰামখন কৰি আছে গতিকে তেওঁলোকে এই জনজাতিকৰণৰ বিষয়টোক লৈ জনজাতিকৰণ বিচাৰি এই সংগ্ৰামখন অব্যাহত আছে নিশ্চিতভাৱে মৰাণসকলে জনজাতিকৰণ বিচাৰি সংগ্ৰামখন কৰিছে আৰু আপুনি এই কথা বতৰাখিনি জানে কিন্তু জানিও আজি তাৰিখলৈকে কিন্তু আপুনি যিখন আচলতে প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব লাগিছিল কিয় প্ৰেৰণ কৰা নহ'ল এই প্ৰশ্নৰ উত্তৰ কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আজি তাৰিখত মৰাণ জনগণক দিব লাগে বুলি আমি ভাবোঁ স্পষ্ট কৰি দিব বিচাৰিছোঁ যিসকল হয় এইবাৰ কি ধৰণৰ আশা ৰাখিছে এইবাৰ কি ধৰণৰ আশ্বাস আপোনালোকে লাভ কৰিছে চৰকাৰৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা নিশ্চিতভাৱে আমি এটা কথা ক'ব লাগিব যে আচলতে মৰাণসকলক বিভিন্ন সময়ত আমাক আলোচনালৈ নিমন্ত্ৰণ কৰা হৈছিল শেহতীয়াকৈ জানে যে আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীৰ লগত আমি নিজেও তিনিবাৰকৈ এই যোৱা দুবৰ্ষত আমি তিনিবাৰকৈ আচলতে আলোচনাত মিলিত হৈছোঁ এই বৰ্ষতো আমি আলোচনাত মিলিত হৈছিলোঁ কিন্তু কথাটো হ'ল কি তেওঁ যে আচলতে জনজাতিকৰণৰ কাৰণে যিটো ক্ষিপ্ৰগতিৰে কাম কৰি আছোঁ আপোনালোকক জনজাতিকৰণ প্ৰদান কৰা হ'ব বুলি এটা কথা স্থিতি স্পষ্ট কৰিছিল আৰু আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত আপোনালোকৰ জনজাতিকৰণৰ বিষয়টো এটা ভাল ৰিজাল্ট পাব বুলি কৈছিল কিন্তু আগষ্ট মাহ পাৰ হৈ যোৱাৰ পাছতো কিন্তু জনজাতিকৰণৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে যিটো তৎপৰতাত কাম কৰিব লাগিছিল সেইখিনি কাম নকৰা পৰিলক্ষিত নহ'ল তেওঁ কৈছে যে জনজাতিকৰণৰ কাৰণে যদি আন্দোলন কৰা হয় পিছুৱাই যাব আচলতে জনজাতিকৰণৰ কাৰণে আন্দোলন মৰাণসকলে আজি 10টা বছৰ শান্তিপূৰ্ণভাৱে বিজেপি চৰকাৰৰ লগত এক খোজত খোজ মিলাই আগবাঢ়ি আছিল যে আমাক জনজাতিকৰণ প্ৰদান কৰা হ'ব সিদ্ধান্ত যিহেতু লৈছে সিদ্ধান্ত মতে কামসমূহ কৰিব কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে জনজাতিকৰণৰ বিষয়টো যাতে পুনৰবাৰ ৰাজনৈতিক মেৰপাছত বান্ধি ৰাখিব পাৰে আৰু যাতে 2026 নিৰ্বাচনী বৈতৰণি পাৰ কৰিব পাৰে তাৰ কাৰণে পুনৰবাৰ এটা ৰণকৌশল প্ৰস্তুত কৰিছে ইতিমধ্যে বিভিন্ন পক্ষত আমি দেখি আহিছোঁ যে বিভিন্ন পক্ষই এই জনজাতিকৰণৰ আন্দোলনখন যাতে মষিমূৰ কৰিব পৰা যায় বিভিন্ন ধৰণৰ বক্তব্যসমূহ নিউজতে হওক বা বিভিন্ন ধৰণৰ ফেচবুক ছ'চিয়েল মিডিয়াৰ জৰিয়তে বক্তব্য দি থকা দেখা গৈছে এইসমূহ সম্পূৰ্ণ বিষয়খিনি কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত আৰু মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতে আচলতে এনেধৰণৰ কৰ্মকাণ্ডখিনি হৈ আছে এই কথাটো স্পষ্ট হৈ পৰিছে হয় মৰাণ ডাঙৰীয়া আপুনি লাইনতে থাকক আপোনাৰ ওচৰলৈ মই পুনৰ আহিম প্ৰাঞ্জলকো কৈছোঁ লাইনত থাকিবলৈ আকৌ আহিম মই মুখ্যমন্ত্ৰীৰ ভাষ্যটো শুনাই ল'ব বিচাৰিছোঁ কি কৈছিলে মুখ্যমন্ত্ৰীৰ বিষয়টো কেন্দ্ৰ কৰি শেহতীয়াভাৱে আপুনি শুনিব পাৰিব মই ভাষ্যটো শুনাব বিচাৰিছোঁ সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা এইটো বিজেপিয়ে সৃষ্টি কৰা সমস্যা নহয় যি আন্দোলন হৈছে বিজেপিৰ বিৰুদ্ধে আন্দোলন হোৱা নাই মিছা কথা অসত্য কথা বাহিৰত ক'ব নালাগে জনজাতিকৰণৰ দাবীত আন্দোলন হৈছে বিজেপিৰ বিপক্ষে ক'তো আন্দোলন হোৱা নাই বিজেপিৰ মানুহে এই আন্দোলনত যোগদান কৰি আছে বিজেপিৰ বিপক্ষে আন্দোলন হোৱা নাই এয়া দীৰ্ঘদিনীয়া এটা সমস্যাই মুখ্যমন্ত্ৰী সেই বিষয়টো কৈছে মই জয়কান্ত মৰাণ পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ শুনিব পাৰিছে নিশ্চয় জয়কান্ত হয় নিশ্চয়কৈ মই সংযোগ কৰিছোঁ আচলতে এটা ব্যস্ততাপূৰ্ণ এটা পৰিৱেশ নিশ্চয় জয়কান্ত মৰাণ জয়কান্ত মৰাণ আমাৰ সৈতে সংযুক্ত হৈছে মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তেওঁ ইতিমধ্যে কিছু মন্তব্য আগবঢ়াইছে মই তেখেতৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ এতিয়া কথাটো হ'ল আপোনালোকৰ এই প্ৰতিবাদটো হঠাৎ এনেধৰণে এতিয়া অধিক ইমান তৎপৰতা কিয় দেখিবলৈ পোৱা গ'ল কিয় ইমান তৎপৰ হৈ পৰিল আপোনালোক এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্ত হোৱা বাবেই নে কিবা আন কাৰণ আছে আৰু লগতে এতিয়া যিটো আপোনালোকে এই বাণিজ্যিক অৱৰোধ গ্ৰহণ কৰিছে এই অৱৰোধে কি ধৰণৰ ফল দিব বুলি আশা কৰিছে নিশ্চিতভাৱে আমি এটা কথা বিশ্বাস কৰোঁ আচলতে গণতান্ত্ৰিক দেশখনত গণতান্ত্ৰিকভাৱে যেতিয়ালৈকে প্ৰতিবাদখিনি আগবঢ়াই নিয়া নহ'ব যেতিয়ালৈকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাটো যেতিয়ালৈকে হেম্পাৰ নকৰিব তেতিয়ালৈকে কিন্তু এইখন চৰকাৰে আচলতে কোনো এটা বিষয়তে গুৰুত্ব প্ৰদান নকৰে আমি কৈছিলোঁ যে আমি কেতিয়াও বিচৰা নাই আচলতে এনেদৰে ৰাজপথত আমি আন্দোলন কৰিম ৰাজপথত নাথাকি আমি এনেদৰে সাধাৰণ ৰাইজে এনেদৰে ৰাজপথত আন্দোলন কৰিব কেতিয়াও বিচৰা নাছিলোঁ কিন্তু কথাটো হ'ল কি মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে মিছা প্ৰতিশ্ৰুতিৰ কাৰণে আজি তাৰিখত মৰাণসকলে কিন্তু এনেদৰে ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে আৰু এটা কথা স্পষ্ট কৰিব লাগিব অৰ্থনৈতিক আন্দোলনেই নহয় আমি কৈছোঁ যে যেতিয়া আমি জোৰ সমদল কাৰ্যসূচী লৈছিলোঁ তাৰ পাছতো আমি এটা কথা স্পষ্ট কৰিব কৈছিলোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে 72 ঘণ্টাৰ ভিতৰত জনজাতিকৰণৰ বিষয়টো কি কৰা হ'ব আচলতে তেওঁ স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছিলোঁ তেওঁ 72 ঘণ্টাৰ পাৰ হৈ যোৱাৰ পাছতো কিন্তু জনজাতিকৰণৰ বিষয়টো কোনো এটা শব্দই উচ্চাৰণ নকৰিলে কেৱল তেওঁ ৰাজনৈতিক মেৰপাছত যাতে ভৰাব পৰা যায় কেনেকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আকৌ যাতে এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ জৰিয়তে বা নিৰ্বাচনী ইছ্যু হিচাপে ৰাখিব পৰা যায় তাৰহে পৰিকল্পনাসমূহ প্ৰস্তুত কৰাৰ পৰিলক্ষিত হৈছে তেওঁৰ যিসমূহ বক্তব্য প্ৰদান কৰিছে আৰু এই অৰ্থনৈতিক অৱৰোধৰ জৰিয়তে নিশ্চিতভাৱে মৰাণসকলে কিন্তু এটা সুফল পাব কাৰণ যিখন অসমৰ বা যিখন তিনিচুকীয়া জিলাত কয়লা খনন চলি আছে বা তেলৰ খনন চলি আছে এইসমূহ মৰাণ অধ্যুষিত এলেকাত চলি আছে গতিকে ইয়াৰ সম্পদৰ অধিকাৰ কিন্তু মৰাণসকলৰ থাকিব লাগিছিল আজি জনজাতিকৰণ যদি জনজাতীয় ৰাজ্য হ'লহেঁতেন নিশ্চিতভাৱে খিলঞ্জীয়া লোকসকলে কিন্তু এই সম্পদৰ অধিকাৰী হ'লহেঁতেন গতিকে জনজাতীয় ৰাজ্য কৰাৰ যাতে বণিক গোষ্ঠীক সুখী কৰি ৰাখিব পাৰে আৰু অনাগত দিনতো যাতে সেইসকল লোককে যাতে বিনা দ্বিধাই ইয়াৰ পৰা কয়লা কাঠসমূহ বিনা দ্বিধাই নি থাকিব পাৰে তাৰ কাৰণে আচলতে যাতে এই জনগোষ্ঠীসমূহক বঞ্চিত কৰি ৰাখি জনজাতিকৰণৰ বিষয়টোক বঞ্চিত কৰি ৰাখি আৰু মৰাণসকলক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰাখি খিলঞ্জীয়া লোকসকলক সাংবিধানিক অধিকাৰ পৰা বঞ্চিত
কৰি ৰাখি এনেদৰে কৰ্মকাণ্ডসমূহ কৰি আছে গতিকে এই অৰ্থনৈতিক অৱৰোধৰ জৰিয়তে নহয় আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ মৰাণ ৰাইজে আজি গণতান্ত্ৰিক আন্দোলন বা আপোনালোকে বিষয়টো আপোনালোকৰ যিখিনি তথ্য আছে সেয়া আমি বুজিব পাৰিছোঁ বা যিধৰণে এই বিষয়টোক লৈ দীৰ্ঘদিনীয়া প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ বাবে গণতান্ত্ৰিক পন্থা গ্ৰহণ কৰিছে কিন্তু অৰ্থনৈতিক অৱৰোধে ক'ৰবাত অন্য লোকক বা আন ক্ষেত্ৰত প্ৰভাৱ নেপেলাব নেকি বা ক্ষতি নকৰিব নেকি বাণিজ্যিক ক্ষেত্ৰত চাওক নিশ্চিতভাৱে আমি অনিচ্ছাকৃতভাৱেও কিন্তু এই অৰ্থনৈতিক অৱৰোধ কৰিব বিচৰা নাছিলোঁ কিন্তু কথাটো হ'ল কি মৰাণসকলক যে জনজাতিকৰণ প্ৰদান কৰা নাই মৰাণসকলৰ অধ্যুষিত এলেকাতে খনন কাৰ্য চলি থাকিব বিনা দ্বিধাই তেল খনন কাৰ্য চলি আছে কয়লা খনন কাৰ্য চলি আছে ইয়াৰ পৰা চাহপাত উৎপাদন হৈ আছে আৰু সেই অঞ্চলৰ সেই বসতি প্ৰধান অঞ্চলৰ সেই থলগিৰি জনগোষ্ঠীটোক যে জনজাতিকৰণ প্ৰদান নকৰিব এইটো কেনেধৰণৰ আচলতে বৈষম্যমূলক আচৰণ বুলি ক'ব লাগিব কাৰণ বলপূৰ্বকভাৱে এটা জনগোষ্ঠীক নিষেধ কৰাৰ ইয়াৰ ভূমি অধিকাৰৰ পৰা নিষেধ কৰা আমাৰ যিসমূহ ভূমি আজি তেল খননৰ কাৰণে যিসমূহ ভূমি অধিগ্ৰহণ কৰা হৈছে এইসমূহ কাৰ এইসকল মৰাণসকলৰ ভূমি আজি কয়লা খননত যি অধিকাৰ থাকিব লাগিছিল তাত মৰাণসকলৰ অধিকাৰ থাকিব লাগিছিল কাৰণ জানে যে তিনিচুকীয়া জিলাখনেই নহয় তিনিচুকীয়াৰ এইখন অসমত আটাইতকৈ পুৰণি জনগোষ্ঠী যেতিয়া বৰ অসম ভেটি গঢ়াই নাছিল তেতিয়াই কিন্তু মৰাণসকলে এই অসমত বসবাস কৰিছিল সেইখন ইতিহাসতো লিখা আছে আৰু ইতিহাসত লিপিবদ্ধ থকা এই জনগোষ্ঠীটোৰ এৰিয়াত যদি খনন কাৰ্য চলাব পাৰে তেন্তে জনগোষ্ঠীটোৰ এৰিয়াৰ পৰা যদি আমাৰ কিয় অধিকাৰ থাকিব নোৱাৰিব সেই কথাটো কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে স্থিতি স্পষ্ট কৰিব লাগে হয় মৰাণ ডাঙৰীয়া শেষত এটা প্ৰশ্ন বাৰে বাৰে এই প্ৰসংগটো যিহেতু উত্থাপন মই আৰম্ভণিতে কৈছোঁ আপোনালোকে কৈছে যে দীৰ্ঘদিন ধৰি অসম গণ পৰিষদৰ পৰা আদি কংগ্ৰেছৰ পৰা এতিয়া বিজেপি চৰকাৰক লৈ বহু আশা কৰা হৈছিল কিন্তু বিষয়টো এনেকৈয়ে পৰি ৰৈছে আকৌ এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু কিয় বাৰে বাৰে যি সময়ত চৰকাৰে যেতিয়া নতুনকৈ চৰকাৰ এখন গঠন হয় তেতিয়া বিষয়টো আকৌ তল পৰে বিভিন্ন প্ৰতিশ্ৰুতি দি আশ্বাস দিয়ে পাহৰি যায় আকৌ নিৰ্বাচনৰ সময়ত মনত পৰে চৰকাৰে যিধৰণে পাহৰে আপোনালোকেও পাহৰি যায় নেকি ক'ৰবাত বিভিন্ন এই ক্ষেত্ৰত অভিযোগ উঠে যে আমি কোৱা কথা নহয় প্ৰায় অভিযোগ উঠে যে বিভিন্নজনে এই বিষয়টোক লৈ চৰকাৰৰ সৈতে ক'ৰবাত তেওঁলোকে মিলামিচি কৰে বা বিভিন্ন সময়ত তেওঁলোকে বিষয়টো তল পেলাই কেৱল নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এনেধৰণে বিষয় এটাক লৈ এনেধৰণৰ বিষয়ক লৈ প্ৰতিবাদ সাব্যস্ত কৰে আকৌ হয়তো একেধৰণে পাহৰি যাব সৰ্বসাধাৰণ ক'ৰবাত বন্দী হৈ ৰয় নেকি আচলতে এইখিনি কথাতে এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যিসকলৰ ৰাজনৈতিক লালসা আছে যিসকলে মন্ত্ৰী পিছে পিছে ঘূৰি ফুৰিম বুলি ভাবিছে সেইসকলেহে আচলতে নিজৰ স্থিতিৰ পৰা অটল হৈ নাথাকে সেই কথাটো স্পষ্ট কৰি দিছোঁ আমাৰ কোনো এনেকুৱা ৰাজনৈতিক অভিসন্ধি নাই ৰাজনৈতিক নেতাৰ পিছে পিছে ঘূৰাৰ কোনো লালসাও নাই আমি স্পষ্ট কথা আমি এছ ৰুমত বহি কোনোবা ৰাজনৈতিক নেতাৰ হকে গোপন বৈঠক কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰা নাই এই সিদ্ধান্ত হৈছে মৰাণ জনগণৰ সিদ্ধান্ত আৰু মৰাণ জাতিয়ে যেতিয়ালৈকে জনজাতিকৰণৰ পৰা বঞ্চিত কৰি থাকিব যেতিয়ালৈকে ন্যায্যপ্ৰাপ্ত সংগ্ৰামখন আৰু তেতিয়ালৈকে ন্যায্যপ্ৰাপ্ত এই সংগ্ৰামখন চলি থাকিব আমি এটা কথা স্পষ্ট কৰিছোঁ বিভিন্ন সময়ত অভিযোগ আছে এই অভিযোগসমূহ কিন্তু আমি এটা কথা কৈ দিব বিচাৰিছোঁ আমি দেখি আহিছোঁ যে এই ৰাজনৈতিক যিসকলৰ নেতাৰ আচলতে নিজে নেতা বনাৰ আচলতে পৰিকল্পনা প্ৰস্তুত কৰি আহে সেইসকলেহে আচলতে তেনেদৰে কৰ্মকাণ্ড কৰে আমাৰ কোনো তেনেধৰণৰ কোনো পৰিকল্পনাও নাই আমি এটা কথা স্পষ্ট কৰি দিব পাৰিছোঁ যেতিয়ালৈকে আচলতে জনগোষ্ঠীটোৰ কাৰণে কাম কৰি যাম আৰু তেতিয়ালৈকে আমি এই জনজাতীয় সংগ্ৰামখন অব্যাহত ৰাখিম যেতিয়ালৈকে আমাক জনজাতিকৰণ প্ৰদান কৰা নহ'ব সেই কথাটো স্পষ্ট নিশ্চয় জয়কান্ত মৰাণ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আকৌ আহিবলৈ চেষ্টা কৰিম মোৰ সৈতে প্ৰাঞ্জল আছে প্ৰাঞ্জল ধন্যবাদ পৰৱৰ্তী সময়ত পুনৰ আকৌ চেষ্টা কৰিম আহিবলৈ প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিছে এই সময়ছোৱাত যোৱা দিনকেইটাত এনেদৰে প্ৰতিবাদ আৰু কালিৰ পৰা অৰ্থনৈতিক অৱৰোধ তেওঁলোকে অব্যাহত ৰাখিছে আৰু তেওঁলোকে বদ্ধ পৰিকৰ যে যিকোনো পৰ্যায়ত তেওঁলোকক এই জনজাতিকৰণ এইবাৰ কৰিব লাগিব চৰকাৰে আৰু লগতে ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ বাবেও তেওঁলোকে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে এইবাৰ মই ষ্টুডিঅ'ৰ মজিলৈ আহিছোঁ আকৌ মই যাম ধুবুৰীলৈ যাম আক্ৰাসুৰ জিলা সভাপতিও আমাৰ সৈতে সংযুক্ত হৈ আছে মই পলাক্ষী দাসৰ ওচৰলৈ আহিছোঁ গোটেই বিষয়টোক লৈ কিন্তু অভিযোগ বিজেপি চৰকাৰক যিধৰণে দিছে কংগ্ৰেছৰ প্ৰতিও অভিযোগ আছে যে দীৰ্ঘদিনীয়া এটা বিষয় প্ৰতিখন চৰকাৰে কেৱল প্ৰতাৰণা কৰি আহিছে কি ক'ব ধন্যবাদ এইখিনিতে মই এষাৰি বাক্য ক'ব লাগিব তেল মৰা মানুহৰ কথা আৰু তেল বেছি দিয়া খাদ্য দুয়োটাই কিন্তু হানিকাৰক হয় দুয়োটাই সোৱাদযুক্ত হয় এটা সমাজ নষ্ট কৰে আনটোৱে শৰীৰ নষ্ট কৰে আমি নাথাকোঁ কাৰণ আমাৰ 6 নং দফা কাৰ্যকৰী নকৰিলে দলিয়াই পেলালে আমি নাথাকোঁ কাৰণ সীমান্ত চিল নকৰিলে আমি জীয়াই নাথাকোঁ কাৰণ NRC সম্পূৰ্ণ নকৰিলে আৰু আমি জীয়াই নাথাকোঁ অসমখন জনজাতি ৰাজ্য হিচাপে ঘোষণা নকৰিলে এতিয়া কথা হৈছে যে কংগ্ৰেছক তেওঁলোকে টানি আনিছে সেই বিষয়লৈ যাম কিন্তু প্ৰথমতে মৰাণ জনগোষ্ঠীৰ এতিয়া মই বাইকটো শুনিলোঁ তেওঁলোকৰ মই তাৰ পৰা এটা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাইকটো শুনিলোঁ তাত তেওঁ কৈছে যে বিজেপিৰ বিপক্ষে ক'তো আন্দোলন হোৱা নাই জনজাতিকৰণৰ দাবীতহে আন্দোলন হৈছে এইবোৰ মিছা কথা প্ৰচাৰ নকৰিব লগতে তেওঁ আৰু এটা লাইন কৈছিলে আপোনালোকে যদি মনত কৰে যে বিজেপিও মানুহ তাত এই আন্দোলনত জড়িত হৈছে এইটো ইম্পৰ্টেণ্ট কথা সেই কথাটো আমি পাহৰিলে নহ'ব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে সেই আন্দোলনত বিজেপি মানুহ জড়িত আছে এতিয়া কথা আছে ইকনমিক ব্লকেজ যি ইকনমিক ব্লকেজৰ যি প্ৰতিবাদ হৈ আছে সেই প্ৰতিবাদ হোৱাৰ লগে লগে আমি সকলোৱে চাফাই কৰিব লাগিব য'ত আমাৰ কৰ্মসংস্থাপনৰ অভাৱ ব্যৱসায় বাণিজ্য মানুহৰ যি বেয়া অৱস্থা হৈছে সকলোৱে দেখিছে এতিয়া তেনে ক্ষেত্ৰত যদি ইকনমিক ব্লকেজৰ দৰে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতি আহিছে কাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আন্দোলনৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে যদি আন্দোলনৰ প্ৰভাৱ নপৰে তেনেহ'লে বিজেপিৰ নেতা কৰ্মীসকলে সেই আন্দোলনত কিয় জড়িত হৈছে প্ৰথম কথা আৰু ইকনমিক ব্লকেজৰ বাবে তেন্তে বিজেপি চৰকাৰখনো জড়িত
আজি যিটো আন্দোলন হৈছে সেই আন্দোলনৰ কাৰণে বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে জড়িত হ'ব লাগিব কাৰণ তেওঁ নিজে স্পষ্ট কৈছে দুটা কথা কৈছে যে বিজেপিৰ বিপক্ষে কতো আন্দোলন হোৱা নাই কিন্তু বিজেপিৰ নেতাকৰ্মী সেই আন্দোলনৰ লগত জড়িত হৈছে মানে আমি কথাটো এনেকৈ ভাবিব লাগিব মানে কেঁচুৱাটোৱে গাখীৰ খাব বুলি কন্দা নাই খাওঁ বুলি মানে ভোক লাগিছে বুলিহে কান্দিছে আপুনি যদি চাই সিদিনা তিনিচুকীয়া কাকপথাৰ মাঘেৰিটা গোলকগঞ্জত যেতিয়া আন্দোলন হৈছিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে সেই আন্দোলনক কি বুলি ক'ব মানে পিকনিক খাবলৈ গৈছিলে বুলি ক'ব নেকি মানে আন্দোলনক এক প্ৰকাৰ ভেঙুচালি কৰিছে আপুনি যদি চাই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমৰ জনজাতীয় ৰাজ্য অসমখন জনজাতীয় ৰাজ্য হ'ব প্ৰথম কথা তাৰ পিছত যদি চাই 80% মানুহে জনজাতি হৈ পৰিব আৰু আমাৰ ভেটি হওক আমাৰ মাটি ভেটি সংস্কৃতি অৰ্থনৈতিক বিভিন্ন ক্ষেত্ৰত আমাৰ অধিপত্য হৈ যাব কিন্তু সেই কামটো চৰকাৰে কৰিব নিবিচাৰে কাৰণ এই কাৰণে কৰিব নিবিচাৰে আজি যদি কৰিব বিচৰা হ'লে আপুনি যদি চাই জনজাতিকৰণৰ নামত 2014 2016 2021 চনত 6 জনগোষ্ঠীক 100 দিনৰ ভিতৰত জনজাতি কৰাৰ কথা কৈছিলে যদি সেই হিচাপটো চাই আপুনি 11 বছৰত 815 দিন 11 বছৰত 815 দিন তেওঁলোকে ক'লে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব এতিয়া আৰু এটা ইম্পৰ্টেণ্ট কথা যে আপোনাৰ যদি চাই 6 জনগোষ্ঠীক জনজাতিকৰণ বুলি যিটো সময়ত প্ৰধান মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা ক'লে যে নৱেম্বৰত কৰিম তাৰ পিছত ক'লে যে আন্দোলনৰ প্ৰভাৱ পৰা নাই আৰু এনেধৰণৰ আন্দোলন হ'লে পিছুৱাই গৈ থাকিব তাৰ দুটা ষ্টেটমেণ্ট আপুনি যদি চাই ছত্তীশগড় হিমাচল প্ৰদেশ কৰ্ণাটক তামিলনাডু আপোনাৰ 5 ৰাজ্যৰ 15টা জনগোষ্ঠীক আপোনাৰ অনুসূচিত জনজাতিকৰণৰ মৰ্যাদা দিছিলে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেবিনেট অনুষ্ঠিত হৈ পেলাই তেতিয়া যেতিয়া সেই কথাটো সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া সোধা হৈছিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছিলে জানে যে জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰৰ বিবেচনাধীন হৈ আছে এতিয়াও আমাৰ মানে ফাইনেল ৰিপৰ্টটো অহা নাই সমান্তৰালকৈ আপুনি যদি চাই ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়া কি কৈছিলে যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ এতিয়ালৈকে মানে কোনো ধৰণৰ সিদ্ধান্তত উপনীত হোৱা নাই তাৰ মানে কি সেই আন্দোলনক মানে তেওঁলোকে ভেঙুচালি কৰিছে ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা সোমাই আছে মই এইখিনি ক'বই লাগিব কাৰণ 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেনেহ'লে আমাৰ যিখিনি অধিকাৰ আছে পূৰ্বতেও মোৰ বক্তাই কৈ গৈছে আমাৰ যিখিনি খনিজ সম্পদৰ পৰা আদি কৰি যি আমাৰ অধিকাৰ সেই অধিকাৰ আমাৰ হাতত থাকিব লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে আপুনি যদি চাই আজমল ডাঙৰীয়া শিলাদিত্য দেৱ ৰামকৃষ্ণ গুৰু তাৰ পিছত আপোনাৰ যদি চাই অশোক সিংহাল ডাঙৰীয়া নিচিনা অসমীয়া জাতিক ভাওনাক অপমান নকৰে কোনে মাটি পট্টা পাব কোনে নাপাব কোনে ক'ত মাটি কিনিব এনেধৰণৰ উকালতি বা সিদ্ধান্ত কৰিব নোৱাৰিলেহেঁতেন লগতে অসম মন্ত্ৰীসভাত দপদপাই নাথাকিলেহেঁতেন খিলঞ্জীয়া আজি দপদপাই থাকিলেহেঁতেন তাৰ পিছত যদি আপুনি চাই অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ যদি এতিয়া আমি যি দাবী কৰি আহিছোঁ আমি সকলোৱে দাবী কৰিছোঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নৱেম্বৰৰ দিন তাৰ পিছত কৈছে যে আন্দোলনে প্ৰভাৱ নপৰে আৰু বিজেপিৰ মানুহ আন্দোলনৰ লগত জড়িত হৈ আছে ইয়াত এটা কথা সুধিব বিচাৰিছোঁ যেতিয়া আপুনি যদি চাই এন্থ্ৰপলজি সাৰ্ভে অফ ইণ্ডিয়া ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া ট্ৰাইবেল এফেয়াৰ্ছ কেন্দ্ৰীয় চৰকাৰ প্ৰতিটো এজেঞ্চিয়ে পাছ কৰি দিছে যে তেওঁলোকৰ ক্ৰাইটেৰিয়া ঠিকে আছে তাৰ পিছতো আপুনি যদি চাই ৰাজ্যসভাতো উঠিলে কিন্তু ৰাজ্যসভাত উঠাৰ পিছতো কিন্তু এতিয়ালৈকে এই 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া নাই কিন্তু এইকেইটা ডিপাৰ্টমেণ্টে অলৰেডি কৈছে যে তেওঁলোকৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ যিকেইটা ক্ৰাইটেৰিয়া লাগে সেই ক্ৰাইটেৰিয়া কেইটা মানে এতিয়াও মানে তেওঁলোকৰ সম্পূৰ্ণ হৈ গৈছে তেওঁলোকক দিব পাৰে আপুনি যদি চাই সিদিনা মই কমপ্লিট কৰিছোঁ সিদিনা গোলকগঞ্জৰ যিটো ঘটনা হ'ল কোচ ৰাজবংশী ছাত্ৰ সন্থাই যি গুৰুকে পিটিলে তেওঁলোকে নিজৰ দাবীৰ কাৰণে ওলাইছিলে নিজৰ যি দাবী প্ৰাপ্য দাবী সেই দাবীৰ বাবে আন্দোলন কৰিছিলে তাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ ভেঙুচালি কৰিলে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁক মই মনত পেলাই দিব বিচাৰিছোঁ যে আন্দোলন কৰাটো আমাৰ জন্মস্বত্ব অধিকাৰ ভাৰতত আন্দোলন কৰাৰ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে ঝাৰখণ্ডৰ সংবাদ মেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেদৰে কৈছিলে এতিয়া আপুনি কি ভাবিব যে আন্দোলন মানে কোন ধৰণৰ আন্দোলনে প্ৰভাৱ নেপেলায় নে মানে যদি আন্দোলন কৰা হয় জনজাতিকৰণ বিষয়টো পিছুৱাই যাব এতিয়া এটা ডাঙৰ প্ৰশ্ন যিটো সময়ত বিজেপি কৰ্মী আন্দোলনৰ লগত জড়িত হৈ আছে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আপুনি যদি চাই 2019 চনৰ জানুৱাৰী মাহত ভাৰত চৰকাৰ কেন্দ্ৰীয় কেবিনেটত এখন বিল পাছ হৈছিল সেইখন দ্য কনষ্টিটিউশ্যন ST অৰ্ডাৰ এমেণ্ডমেণ্ট বিল 2019 সেইখন ৰাজ্যসভাত উত্থাপন হৈছিল 9 জানুৱাৰী 2019 তাৰিখে সেইখন পাছ কৰাৰ পিছত দেখোন 6 জনগোষ্ঠী জনজাতিকৰণ দিবই পাৰে সৰ্বশক্তিমান সৰ্বদক্ষ মুখ্যমন্ত্ৰী সকলোকে বুঢ়া আঙুলিত দেখুৱাই থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া লগতে যিসমূহ আমাৰ বিভাগ আছে সেই বিভাগসমূহ কিয় মানে তেওঁলোকে বাধ্য কৰাব পৰা নাই যে সদিচ্ছাৰ অভাৱ নে অন্য কিবা কাৰণ আছে কি ৰাজনৈতিক পাকচক্ৰ আছে যাৰ বাবে এই বিষয়টো বাৰে বাৰে এনেদৰে পিছ পৰি আছে এই বিষয়টো মই দেৱজিৎ মহন্তৰ ওচৰলৈ আহিম এটা বিৰতি ল'ম বিৰতিৰ পিছতে মই দেৱজিৎ মহন্তৰ ওচৰলৈ আহিম এই বিষয় সন্দৰ্ভত কি কয় লৈছোঁ এটা বিৰতি এক সময় বিৰতিৰ পিছত পুনৰ স্বাগতম আপুনি চাই আছে বৃত্তান্তত আমি আজি আলোচনা কৰিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আৰু লগতে এই জনজাতিকৰণৰ প্ৰসংগটো বাৰে বাৰে উত্থাপন হয় কিন্তু আকৌ বিষয়টো সকলোৱে পাহৰি যায় কাৰণটো কি এই বিষয়ক লৈ আলোচনা কৰিছোঁ সমান্তৰালভাৱে যি অৰ্থনৈতিক অৱৰোধ এই অৰ্থনৈতিক অৱৰোধে প্ৰকৃততে ক্ষতিহে কৰিব নেকি সেই সন্দৰ্ভত আমি আলোচনা কৰিছোঁ মই এই মুহূৰ্তত বিজেপিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ মহন্ত ডাঙৰীয়া ইতিমধ্যে গোটেইখিনি কথা আমি আলোচনা কৰিলোঁ তেখেতেও কিছু অভিযোগ আনিছে আৰু লগতে যিসকল এই মুহূৰ্তত প্ৰতিবাদকাৰী আছে তেওঁলোকেও বাৰে বাৰে কৈছে যে পূৰ্বৰ চৰকাৰসমূহৰ কথা বাদেই দিলোঁ বিজেপিয়ে বহু আশ্বাস দিছিল প্ৰতিশ্ৰুতি দিছিল কিন্তু বিজেপিও সেই একেধৰণে ললিপপহে খুৱাই আছে নেকি ক'ত থমকি ৰৈছে বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ে মৰাণ ছাত্ৰ সন্থালৈকে এখন লেটাৰ পঠোৱা বুলি মই অৱগত হৈছোঁ
ডেটটো মই একজেক্টলি পাহৰিলোঁ, প্ৰবেবলি চাগে 23 ছেপ্টেম্বৰ নেকি, তেখেতসকলক আলোচনাৰ কাৰণে মাতিছে। গতিকে মই সামগ্ৰিকভাৱে অসমৰ স্বাৰ্থত মই বিশেষকৈ মৰাণ ছাত্ৰ সন্থাক অনুৰোধ জনাম যে অৰ্থনৈতিক অৱৰোধ যিয়ে সামগ্ৰিকভাৱে সকলোকে ক'ৰবাত নহয় ক'ৰবাত নেতিবাচকভাৱে প্ৰভাৱ পেলায়, গতিকে অৰ্থনৈতিক অৱৰোধ যাতে উঠাই লয়। দ্বিতীয়তে এই আহোম, মৰাণ, মটক, কোচ, চুতীয়া আৰু চাহ জনগোষ্ঠী, এই 6টা জনগোষ্ঠীৰ এতিয়া বৰ্তমান আছে OBCত। আমাৰ যদি ভাৰতীয় সংবিধানে এইটো কৈ থৈছে যে কোনো কাৰণতে কেতিয়াও 51%তকৈ তাৰমানে 49% ৰিজাৰ্ভেশ্যন হ'ব পাৰে, 51% জেনেৰেল থাকে। এতিয়া আমি যদি চাওঁ বৰ্তমান OBCত অসমত 27%, আৰু যি 6টা জনগোষ্ঠী আছে গোটেই 6টা জনগোষ্ঠী OBCত আছে। এই 6টা জনগোষ্ঠীক যদি আমি SCলৈকে অনা হয় তেতিয়াহ'লে ডেফিনেটলি যিখিনি এক্সিষ্টিং ST যে অলৰেডি ST হৈ আছে তেখেতসকলৰ যাতে কোনো আঘাত স্বাৰ্থত আঘাত নহয়। আৰু তেনেধৰণে এটা নিয়ম অসম বিধানসভাই তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ সময়ত কৰিছিল যে কোনোবা নতুন জনগোষ্ঠীক ইনক্লুড কৰিলে এই জনজাতিকৰণ দিলে যাতে আগৰখিনি কোনো ধৰণৰ ক্ষতি নহয়। ডেফিনেটলি যেতিয়া আপুনি নতুনকৈ আনিব টোটেল যদি 6টা জনগোষ্ঠীৰ মানুহে চাই মোৰ দেন 1 crore এই 6টা জনগোষ্ঠীৰ মানুহ আছে, একজেক্ট ফিগাৰটো হয়তো মই ক'ব নোৱাৰিম। গতিকে ডেফিনেটলি কাৰোবাক আনিলে কাৰোবাৰটোত আঘাত লাগিবই, স্বাৰ্থত আঘাত লাগিবই। কাৰণ এতিয়া বৰ্তমান আমি যদি চাওঁ STৰ ক্ষেত্ৰত আমাৰ 15% আছে, তাৰ 15%, 10% আৰু 5% হিচাপে প্লেইন এণ্ড হিল বুলি আছে। গতিকে প্ৰথম আমি উঠাই ল'ব লাগিব যিটো বিধানসভাৰ এটা ৰিজলিউশ্যন আছিল তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ সময়ত যে এক্সিষ্টিং জনগোষ্ঠীক আঘাত হ'লেও যাৰ ন্যায্যভাৱে পাব লাগে সেইখিনিক আমি দিয়াৰ কাৰণে সেই ৰিজলিউশ্যনটো পুৰণি ৰিজলিউশ্যনটো উঠাই নতুন ৰিজলিউশ্যন এটা কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আৰু সেইটো কৰিবলৈ যাওঁতে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে অহা নৱেম্বৰত যি বিধানসভাৰ অনুষ্ঠিত হ'ব সেই বিধানসভাত এই ৰিজলিউশ্যনটো কেবিনেট সিদ্ধান্তটো ৰিজলিউশ্যন হিচাপে লোৱা হ'ব, আৰু তাৰ পিছত বাকীখিনি কথা নিশ্চয় তেনেকৈ আগবঢ়াব। দ্বিতীয় কথা, মুখ্যমন্ত্ৰী মহোদয়ে 2022 চনৰ 2 জানুৱাৰীৰ দিনা এখন সংবাদমেল সম্বোধন কৰিছিল স্পেচিয়েলি জনজাতিকৰণৰ বিভিন্ন বিষয়ক লৈ। আৰু তেতিয়া এই কথাটো আলোচিত হৈছিল যে জনজাতি পৰিষদ যেতিয়া আপুনি 6টা জনগোষ্ঠী আলোচনা কৰিব তাৰ লগত এক্সিষ্টিং জনজাতিৰ লগত আমি আলোচনা কৰিব লাগিব। চৰকাৰ হিচাপে কৰাৰ উপৰিও যিকেইটা প্ৰেজেণ্ট এক্সিষ্টিং ST আছে তেখেতসকলৰ লগত বহিব লাগিব। আৰু বহাৰ সময়ত সেই জনজাতি এটা পৰিষদ আছে, সেই জনজাতি পৰিষদে কৈছিল যে মৰাণ আৰু মটকক SC দিয়াৰ ক্ষেত্ৰত তেখেতসকলৰ ৰিজাৰ্ভেশ্যন যি জনজাতিকৰণ বিচাৰিছে সেইটো দিয়াৰ ক্ষেত্ৰত তেখেতসকলৰ আপত্তি নাই, যিটো কাৰণত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে বহুখিনি আগবাঢ়িছে বুলি। দ্বিতীয়টো তেখেতে সেই আলোচনাৰ সেই যেতিয়া চৰকাৰৰ লগত আলোচনাত বহিছিল তেতিয়া জনজাতি পৰিষদে কৈছিলে যে অবিভক্ত যি গোৱালপাৰা আৰু বঙাইগাঁও, এই গোৱালপাৰা আৰু বঙাইগাঁৱৰ যিখিনি মানুহ আছে আমাৰ কোচ ৰাজবংশী তেখেতসকলকো জনজাতিকৰণ কৰাত অসুবিধা নাই। তেতিয়াহ'লে অসুবিধাটো আহিল বাকী যিকেইটা জনগোষ্ঠী আছে বা যিয়ে এই আওতাৰ বাহিৰত আছে, অবিভক্ত গোৱালপাৰাত নহয় তাৰে বাহিৰত আছে তেখেতসকলৰ লগত, তেতিয়া এই কথা কৈছিল যে আমি গোটেইকেইটা জনগোষ্ঠীৰ লগত বহিব লাগিব। আৰু যিটো কথা আপুনি কয় অসম চৰকাৰে এই যদি জনজাতিকৰণৰ দাবীবিলাক চাই 6টা জনজাতিৰ এই জনজাতিকৰণৰ দাবীবিলাক 1965 অৰ্থাৎ অবিভক্ত অসম যেতিয়া আছিল তেতিয়াতেই অহা, হয়তো অলপ কাৰোবাৰ এবছৰ দুবছৰ তেনেকুৱা এটা টাইম ফ্ৰেম এটা থাকিব, কিন্তু তাৰে পিছত আমাৰ চৰকাৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কি পদক্ষেপ লৈছে? একোৱে যদি পদক্ষেপ নল'লেহেঁতেন তেতিয়াহ'লে এই ৰাষ্ট্ৰীয় জনজাতি আয়োগক এই ৰিপৰ্টটোতো অসমৰ পৰাই গৈছে, তাত এপ্ৰুভ হৈছে। ঠিক তেনেদৰে ৰাষ্ট্ৰীয় মহাপঞ্জীয়কত এপ্ৰুভ হৈছে, আমাৰ চেণ্ট্ৰেল যিটো কেবিনেট এই আমাৰ কেবিনেটত এইটো এপ্ৰুভ হৈছে, ৰাজ্যসভাত বিলখন তাত বিলখন প্লেচ কৰা হৈছে। গতিকে ইমানখিনি যদি একোৱে যদি আমি নকৰিলোহেঁতেন ডেফিনেটলি এই 4টা পৰ্বৰ যিটো যথেষ্ট গুৰুত্বপূৰ্ণ জনজাতিকৰণৰ কাৰণে এইখিনিতো হৈছে। গতিকে সেইকাৰণে এটা কথা আমি চাব লাগিব, মোৰ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কৈছে আমাক কিয় ট্ৰাইবেল ষ্টেট বুলি ঘোষণা নকৰে। ট্ৰাইবেল ষ্টেট এখন চৰকাৰে কেতিয়াও ঘোষণা কৰি ৰাজ্য চৰকাৰ এখনৰ কৰ্তৃত্বৰ ভিতৰত নপৰে। কিন্তু এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে প্ৰায় তেনেধৰণে হ'ব পৰিৱেশটো। দুটা কথা আছে, ইয়াত 6 জনজাতিৰ জনজাতিকৰণ কৰিব গ'লে দুটা উপায় আছে। মই যিটো এজন বিজেপিৰ মুখপাত্ৰৰ ওপৰত গৈ মই কৈছোঁ এজন সাধাৰণ নাগৰিক হিচাপে, তাত দুটা হ'ব পাৰে, হয় আপুনি জনজাতিকৰণৰ ষ্টেটখন আমাৰ অসমখন জনজাতি ষ্টেট বুলি ঘোষণা কৰিব লাগিব, নতুবা যিটো সংবিধানে এক্সিষ্টিং নিয়ম বান্ধি থৈ দিছে যে 49%ৰ ওপৰত আপুনি যাব নোৱাৰে। এতিয়া ধৰি লওক এনেকুৱাও হ'ব পাৰে নেকি, এনেকুৱা মই এতিয়া চৰকাৰীভাৱে গোটেইখিনি কোৱাৰ মোৰ ইয়াত এলাও নাই, কিন্তু কথাটো কৈছোঁ মই এটা যি 27% আছে আমাৰ OBCৰ বা STৰ 15% আছে, তাৰে ভিতৰত ইয়াৰ OBCৰ পৰা কিছু আনি ইয়াত দিয়াৰ কাৰণ পাৰ্চেণ্টেজ কিমান মানুহ আহিব ইয়াত ইকুৱেল পাৰ্চেণ্টেজ ৱাইজ বজাটোতো আপুনি ডিষ্ট্ৰিবিউট কৰিব লাগিব। কাকোতো আপুনি OBCকো আপুনি ন্যায্যতাৰ পৰা তেখেতসকলক আপুনি প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নোৱাৰে, আৰু যিখিনি এক্সিষ্টিং ST আছে তাকো আপুনি বঞ্চিত কৰিব নোৱাৰে। গতিকে এইখিনি কৰিব যাওঁতে ইট ইজ ইজি টু চে
কিন্তু ইট ইজ ভেৰি ডিফিকাল্ট বহুত পৰ্যায়ৰ মাজেৰে আহিব লাগিব 6টা জনগোষ্ঠীক লোৱাৰ লগে লগে আগৰখিনি মানুহকো ল'ব লাগিব যেতিয়া আমাক সমালোচনা কৰে গণতন্ত্ৰত সমালোচনা কৰিব পাৰে কংগ্ৰেছে আমাক সমালোচনা কৰিবই আমি চৰকাৰত আছোঁ কিন্তু এই আপুনি কওক এই 6টা জনজাতিৰ ভিতৰত এটা জনজাতি আছে কোনে জনজাতি বিচাৰিছে আহোম যোৱা 15টা বছৰত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ সময়ত তেখেতসকলে জনজাতিকৰণৰ কাৰণে আহোমৰ জনজাতিকৰণৰ কাৰণে কিবা পদক্ষেপ লৈছিল নে কাৰণ তেখেত নিজে এজন আহোম কমিউনিটিৰ আছিল গতিকে যেতিয়া নিজে নকৰিব কৰবাই কৰিব গতিকে ৰমিলা ঠাকুৰে কৈছিল বিখ্যাত ইতিহাস হিষ্টৰিয়ান যে আপুনি কাপোৰ পিন্ধি আছে মানে আপুনি নঙঠা নোহোৱা নহয় কাপোৰ পিন্ধিও কিছুমান নঙঠা থাকে গতিকে আমি হিষ্ট্ৰী জানিব লাগে প্ৰথম এই যে যেতিয়া আমাক কৈছে বিজেপিয়ে নকৰে বিজেপিৰ দিনত এইখিনি হৈছে আমি কোৱা নাই এতিয়া ষ্টিল উই হেভ মেনি মাইলছ টু গ' কিন্তু যেতিয়া জনজাতিকৰণৰ দাবী আমি যেতিয়া চাওঁ এই আহোমৰটো 1933 পৰাই দাবী কৰা বুলি কয় তেতিয়াহ'লে এই আহোমৰ ইমান বছৰ আমাৰ স্বাধীনতাৰ পিছত 55 বছৰৰ শাসনকালটো আমাৰ কংগ্ৰেছতে আছিল কি পদক্ষেপ লৈ গৈছিল ক'ত আমাক থৈ গৈছিল য'ৰ পৰা আমি আৰম্ভ কৰিব পাৰিব মই তেখেতসকলক দোষ নিদিওঁ গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ য'ৰ পৰা শেষ হ'ব তাৰ পৰা আমি আৰম্ভ কৰিব লাগিব কিন্তু তেখেতসকলে আৰম্ভ নকৰাকৈ আৰম্ভ কৰা আমাক যদি দোষ দিয়ে তেতিয়া ভাল নালাগে গতিকে মোৰ এটাই অনুৰোধ শেষত মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিম আমাৰ বহু দিনৰ মূৰত এক আন্দোলন গণতন্ত্ৰৰ মাধ্যম প্ৰতিবাদৰ মাধ্যম আন্দোলন কৰক গণতান্ত্ৰিক আন্দোলন কৰক তেখেতসকলৰ ন্যায্যতা দাবীৰ কাৰণে নিশ্চয় চৰকাৰে ইতিমধ্যে কৈছে আমি তেখেতসকলৰ সদিচ্ছাক সেইকাৰণে চাগে অসম চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা নিমন্ত্ৰণী পত্ৰ পঠাইছে কিন্তু তাৰে কাৰণে অসমখনৰ সামগ্ৰিক উন্নয়নৰ কাৰণে যদি চাওঁ আমি অৰ্থনৈতিক অৱৰোধ যাতে নকৰে সেইটোৰ কাৰণে মই এজন সাধাৰণ নাগৰিক হিচাপে আৰু বিজেপিৰ এগৰাকী মুখপাত্ৰ হিচাপে দলীয় চৰকাৰী দলৰ শাসকীয় দলৰ প্ৰতিনিধি হিচাপে মই তেখেতসকলক ঠিক আছে মই এই মুহূৰ্তত ধুবুৰীলৈ যাব বিচাৰিছোঁ আকাশৰ ওচৰলৈ আহিম তাৰপাছত মই মুকুল ৰয় জিলা সভাপতি আকাশৰ আমাৰ সৈতে সংযুক্ত হৈছে আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই যে এই প্ৰক্ৰিয়াটো উজনি নামনি বুলি যদি কওঁ নামনিত বিশেষকৈ কোচ ৰাজবংশীৰ এই প্ৰতিবাদ দীৰ্ঘদিনীয়া ইতিমধ্যে আমাৰ ষ্টুডিঅ'ত সেই বিষয়টোৰ প্ৰসংগ স্থান লাভ কৰিছে এতিয়া যোৱা সময়ছোৱাত সেইদিনাৰ যি প্ৰতিবাদ গোলকগঞ্জত যি এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ পাছত এই বিষয়টোক লৈ আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ল এতিয়া কেনেধৰণে আগবাঢ়িছে বুলি ভাবে বা কি ধৰণে আশাবাদী আপোনালোকে এই জনজাতিকৰণৰ প্ৰসংগটোক লৈ কিবা সঁহাৰি লাভ কৰিছে এই সময়ত চাওক আমি পূজা জীৱন ছাত্ৰ সন্থাই বছৰ বছৰ ধৰি আমাৰ পূজা জীৱন যিটো ডিমাণ্ড ক্ষমতাপূৰ্ণ ৰাজ্য আৰু আমাৰ জনজাতিকৰণ এই ডিমাণ্ডৰ বছৰ বছৰে আমি আন্দোলন কৰি চলাই আছোঁ কিন্তু আমি দেখা পাইছোঁ যে কোনো এখন চৰকাৰে আমাৰ যিটো ডিমাণ্ড এইটো ঐতিহাসিক যিটো আমাৰ জনগোষ্ঠী এই ডিমাণ্ডটোৰ প্ৰতি কোনো এখন চৰকাৰে কিন্তু আমি বাস্তৱসন্মত আমি কোনো ধৰণৰ বাস্তৱসন্মত যে কিবা দিশ লৈছে সেইটো আমি দেখা নাই সেইকাৰণে আমি মানে বিভিন্ন আন্দোলনৰ জৰিয়তে আমি চৰকাৰৰ বাৰে আহ্বান জনাইছোঁ যে যিহেতু পূজা বছৰ ডিমাণ্ডটা বহুদিন ধৰি ডিমাণ্ড এটা ঐতিহাসিক জনগোষ্ঠী যিটো জনগোষ্ঠীৰ ক্ষমতাপূৰ্ণ ৰাজ্য আছিল এই জনগোষ্ঠীক আমি কৈছোঁ 1996 আমি জনজাতিকৰণ পাইছিলোঁ তাৰ পাছতো প্ৰতিখন চৰকাৰে কিয় আমাক লৈ হেতালি খেলি আছে আৰু ঠিক আমি দেখা পাইছোঁ যে যেতিয়া ইলেকশ্যন আগে আগে প্ৰতিটো আমাৰ বিশেষ কৰি জনগোষ্ঠীৰ ললিত দিয়াৰ কাৰণে এটা ছিষ্টেম চলাই যে আমি ইমিডিয়েট দি আছোঁ বা আমাৰ জনজাতিকৰণৰ চেষ্টা চলাই আছোঁ চাওক ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যোৱা আমাৰ কেন্দ্ৰীয় সদৌ ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে আমি ধুবুৰী জিলা আক্ৰাচুৱে আমি 10 ছেপ্টেম্বৰত আমাৰ জনগোষ্ঠী আমাৰ ডিমাণ্ডৰ কাৰণে এটা জোৰ সমাধান ওলাইছিলোঁ কিন্তু সেই জোৰ সমাধানত আমি শান্তিপূৰ্ণভাৱে জোৰ সমাধান কৰিছিলোঁ সেই ক্ষেত্ৰত অসম চৰকাৰৰ আমাৰ জিলা প্ৰশাসনে আমাৰ চিধা মানুহৰ ওচৰত যে আমি চিম্পলভাৱে খুব শান্তিপূৰ্ণভাৱে যিটো আমি কাৰ্যসূচী চলাইছোঁ তাৰ ওপৰত যি বাঘৰ ধৰে নিৰ্মম অত্যাচাৰ কৰিলে সেইটো দুৰ্ভাগ্যজনক কথা আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ আমি NKTVৰ জৰিয়তে ক'ব বিচাৰোঁ যে চাওক ধুবুৰী জিলাত খিলঞ্জীয়া বুলি ক'লে একচুৱেলি আমি কোচৰ জনগোষ্ঠী আছোঁ আমি এইখন চৰকাৰে বাৰে দেশী কি কয় খিলঞ্জীয়া বুলি কয় মাটি ভেটিৰ কথা কয় আজি যি ধুবুৰীখনত যদি খিলঞ্জীয়া ৰক্ষা কবচ কৰিব লাগে প্ৰথমতে কোচৰ জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা নাই এই ক্ষেত্ৰত আমি ললিপপ খুৱাই দেখিছোঁ গতিকে আমি অনাগত দিনত আন্দোলন কৰি যাম যদিলৈকে আমাৰ ডিমাণ্ড পূৰ্ণ আন্দোলন কৰি যাওঁ আমি আৰু এইটো মই আসাম চৰকাৰৰ অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ যে সেইদিনা 10 ছেপ্টেম্বৰ যিটো ঘটনা ঘটিল ইয়াত গাভৰু নাই মহিলা নাই পুৰুষ নাই বুঢ়া নাই বুঢ়ী নাই যাৰ ওপৰত অত্যাচাৰ কৰিলে এই ক্ষেত্ৰত আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে যিবিলাক দোষী বা যিবিলাক প্ৰশাসনে আমাৰ অত্যাচাৰ কৰিলে সেই ক্ষেত্ৰত জিলা প্ৰশাসনে বা আমাৰ অসম চৰকাৰে কি ব্যৱস্থা লয় তাৰ কাৰণে আমি আমাৰ 5 দিন সময় দিছিল এই প্ৰতিবেদন পঢ়াৰ কাৰণে আমি 5 দিন উকলি হৈ যায় 6 দিন পৰিলে আমি হয়তো কালি আমি চাই আছোঁ প্ৰতিবেদন কি পঢ়ালে তাৰ পিছতো আমি নিশ্চয় ধুবুৰী জিলা আক্ৰাচুৱে কেন্দ্ৰীয় সমাজ নিৰ্দেশ মৰ্মে আমাৰ যিকোনো আমাৰ কাৰ্যসূচী ল'বলৈ বাধ্য আমি হয় নিশ্চয় মুকুললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ আমি আহিবলৈ চেষ্টা কৰিম মই ষ্টুডিঅ'ৰ আকাশৰ ওচৰলৈ এই মুহূৰ্তত আহিছোঁ আকাশ দলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক গোটেই বিষয়টোক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকৰ সৰব হৈছে ভিন্ন সময়ত সৰব হৈছে বিষয়টোক লৈ জনজাতিকৰণ মই একেবাৰে যিটো বেছিক কথা কিয় জনজাতিকৰণৰ প্ৰয়োজন বুলি ভাবে কাৰণ আজিৰ সময়ত যদি আমি চাওঁ মই একেবাৰে সাধাৰণ হিচাপে মই এই বিষয়টো আলোচনা কৰিছোঁ যে আজিৰ সময়ত 2025 চন য'ত মানুহে মহাকাশত বসতিৰ কথা চিন্তা কৰিছে এতিয়া এয়াৰ কথা আলোচনা হৈছে সেই সময়ত আমি কিন্তু জনজাতিকৰণ মানে সংৰক্ষণত লৈ কিন্তু ব্যস্ত হৈ আছোঁ কিমান দূৰ কিয় দৰকাৰ আচলতে মানে খুব বেছি দৰকাৰ সেইটো আচলতে অলপ গভীৰতালৈ যোৱাৰ প্ৰয়োজন মানে এতিয়া যে আপোনাৰ এইকেইদিন যে বিভিন্ন জেগাতে উচ্ছেদ হৈ আছিলে
উচ্ছেদ হৈছে যে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে মানে এতিয়া খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত উচ্ছেদৰ জৰিয়তে নহয় জনজাতিকৰণ লগতে এতিয়া যে আপোনাৰ আক্ৰাছুৰ ফালৰ পৰা যে উত্থাপন কৰিছে তেওঁলোকক ৬ষ্ঠ অনুসূচিত আচলতে স্বায়ত্ব শাসন লাগে এতিয়া অসমৰ যদি সুৰক্ষিত ভৱিষ্যতৰ কথা আপোনালোকে পাতিব খোজে তেতিয়াহ'লে ডেফিনেটলি ৬ জনগোষ্ঠী জনজাতিকৰণ অত্যন্ত গুৰুত্বপূৰ্ণ তাৰ সমান্তৰালভাৱে নহ'লে কিয় জনজাতিকৰণ নহ'লে এতিয়া আপুনি তিনিচুকীয়ালৈ যাওক তিনিচুকীয়ালৈ গ'লে আপোনালোকে দেখিব তাত গোটেই বহিৰাগত মানুহে তিনিচুকীয়া মানে মূল চহৰখন ইতিমধ্যে কব্জা কৰি পেলাইছে এতিয়া হাইৱেবিলাকত আপোনালোকে চাব তাৰ যিবিলাক গুৰুত্বপূৰ্ণ মাটি সেই মাটিবিলাক এতিয়া বহিৰাগত বনিয়াবিলাকৰ হাতলৈ গুচি গৈছে খিলঞ্জীয়া মানুহৰ হাতত লাহে লাহে মাটি অধিকাৰ নাইকিয়া হৈ গৈছে গতিকে ডেফিনেটলি সম্পদ ৰক্ষাৰ স্বাৰ্থত আমাৰ ভূমি ৰক্ষাৰ স্বাৰ্থত এই জনজাতিকৰণৰ আচলতে যথেষ্ট পৰিমাণে ইয়াৰ গুৰুত্ব আছে গতিকে কোনো কাৰণতে জনজাতিকৰণ নহ'লে এই অধিকাৰৰ পৰা আমি আচলতে বাচি থাকিব নোৱাৰিম এই মাটিৰ অধিকাৰটো মেইন কথা এতিয়া যিটো জাতিৰ নিজৰ মাটি নাথাকে সেই জাতি কেতিয়াও প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে গতিকে সেইকাৰণে আপোনালোকে এটা কথা ক্লিয়াৰ হৈ থকাটো ভাল যে জনজাতিকৰণ কিন্তু অসমৰ ভৱিষ্যতৰ স্বাৰ্থত আমাক লাগে জনজাতিকৰণৰ অবিহনে কোনো কাৰণতে আচলতে আমি নিৰাপদ নহওঁ আজি যদি জনজাতিকৰণ নকৰে তেতিয়াহ'লে দেখিব এই অসম ৰাজ্যখন ত্ৰিপুৰাৰ নিচিনা হ'ব দ্বিতীয় ত্ৰিপুৰা হ'ব তাত আপোনালোকে নিশ্চয় দেখা পাইছে ত্ৰিপুৰী মানুহ তাত যিবিলাক খিলঞ্জীয়া জনগোষ্ঠী আছিলে সেই মানুহবিলাকৰ এতিয়া ভাষিক অধিকাৰবিলাক নাই সাংস্কৃতিক অধিকাৰ নাই মাটিৰ অধিকাৰ নাই পলিটিকেল ৰাইটছ নাই আজিৰ দিনটোত গতিকে তাৰ মানুহবিলাকে ইতিমধ্যে আচলতে নিজৰ অধিকাৰৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে এই কথা বতৰাবিলাক আছে গতিকে জনজাতিকৰণ এইটো সৰু বিষয় নহয় আৰু এই মুহূৰ্তত আপোনালোকে নিশ্চয় দেখা পাইছে যে জনজাতিকৰণৰ কাৰণে ইতিমধ্যে ৬ জনগোষ্ঠীয় লোকসকলে ৰাজপথলৈ আহিছে আৰু এইটো আহিবলগীয়া কথা কাৰণ আপোনালোকে নিশ্চয় দেখিছে জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে সাংঘাতিক ধৰণে আচলতে প্ৰবঞ্চনা কৰিছে ৬ জনগোষ্ঠীয় ৰাইজক আপোনালোকে নিশ্চয় ইতিমধ্যে আলোচনাত স্থান পাইছিলে যে 2019 চনৰ 9 জানুৱাৰী তাৰিখে আচলতে ৰাজ্যসভাত প্লেছ কৰা হৈছিল জনজাতিকৰণৰ যিখন বিল তাৰ পাছতো আজিৰ দিনটোলৈকে আপোনাৰ অসমৰ যি ৬ জনগোষ্ঠী তেওঁলোকক জনজাতিকৰণ নকৰিলে তাৰ বিপৰীতে আমি দেখিলোঁ ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰায় 15টা কমিউনিটি ইতিমধ্যে জনজাতি কৰা হৈছে গতিকে এইটো চৰম প্ৰতাৰণা অসমৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে প্ৰতাৰণা কৰা হৈছে আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ৬ জনগোষ্ঠীয় ৰাইজে যি জনজাতিকৰণৰ দাবীত সমগ্ৰ অসমত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই প্ৰতিবাদী কাৰ্যসূচীত আমি সহযোগিতা কৰিছোঁ আৰু এটা কথা আপোনালোকক কওঁ আজি আচলতে এটা সংবাদ মেলো দেখা পাইছিলোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জনজাতিকৰণৰ কাৰণে যি ৬ জনগোষ্ঠী আন্দোলন আৰম্ভ কৰিছে তাক মানে আপোনাৰ সেই গোটেই আন্দোলনটো আমি আচলতে ডাইভাৰ্ট কৰিব খুজিছোঁ নেকি তেনেকুৱা অভিযোগবিলাক আহিছে যে আজি আমি লক্ষ্য কৰিছোঁ যে জনগোষ্ঠীয় সংগঠনবিলাক কেতিয়াও ভাবিব নালাগে এই জনজাতিকৰণৰ যি আন্দোলন চলিছে সেই আন্দোলনবিলাক জনগোষ্ঠীয় যিবিলাক আজি আহোম হওক মৰাণ মটক চুতীয়া কোচ ৰাজবংশী চাহ জনগোষ্ঠী সকলোৰে নেতৃত্বত হ'ব আমি সহযোগিতা কৰিম তাত কেতিয়াও ভাবিব নালাগে যে সেই জনজাতিকৰণৰ কাৰণে যি আন্দোলন হৈছে সেইটো যে আমি হাইজেক কৰিম তেনেকুৱা ধৰণৰ কথা নাই কিন্তু আমি অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আচলতে জনজাতিকৰণ যিটো সেইটো অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত প্ৰয়োজন সেই কথাটো বুজিব লাগিব তাৰ বাবে এই প্ৰতিবাদ জৰুৰী বুলিও আপুনি উল্লেখ কৰিছে আকৌ মই আপোনাৰ ওচৰলৈ এটা বিৰতিৰ সময় হৈছে পুনৰবাৰ বিৰতিৰ পিছত পুনৰ উভতি আহিম এক সময় বিৰতিৰ পিছত পুনৰ স্বাগতম আপুনি চাইছে বৃত্তান্তত আমি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু লগতে অৰ্থনৈতিক অৱৰোধে কিদৰে লাভান্বিত কৰিব সেই সন্দৰ্ভতে আমি আলোচনা কৰিছোঁ বিষয়টোক লৈ আৰু এইবাৰ মই তিনিচুকীয়ালৈ পুনৰবাৰ যাব বিচাৰিছোঁ তিনিচুকীয়াৰ আমাৰ প্ৰাঞ্জল আছে প্ৰাঞ্জল সংযুক্ত হৈছে যদি হৈ আছে প্ৰাঞ্জল সংযুক্ত হৈ আছে নিশ্চয় প্ৰাঞ্জলৰ ওচৰলৈ আহিম মই পুনৰ প্ৰাঞ্জলৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে মই পুনৰ আহিম কিন্তু মই এইবাৰ পলাশ দাসৰ ওচৰলৈ আহিব বিচাৰিছোঁ গোটেই বিষয়টোক লৈ পুনৰ সেই একেটাই কথা কোৱা হৈছে যে ইতিমধ্যে দেৱজিৎ মহন্ত ডাঙৰীয়াও কৈছে যে যিখিনি কাম কৰিব পাৰিলেহেঁতেন বিশেষকৈ আহোমৰ ক্ষেত্ৰতে চাওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছিল আৰু লগতে বহুকেইটা অভিযোগৰ কথাও কোৱা হৈছে কিন্তু মূল কথা হৈছে যে ক'ৰবাত সদিচ্ছাৰ অভাৱ হৈছে নেকি গোটেই বিষয়টো গৈ আকৌ ক'ৰবাত কিন্তু থমকি ৰয় কাৰণ এই ক্ষেত্ৰতে মই মনত পেলাই দিব লাগিব শেহতীয়াভাৱে যদি চাওঁ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী দুৰ্গা দাস উইকিয়ে এটা কথা কৈছিল সদনতে কৈছিল তেওঁ যে যিয়ে নহওক বিষয়টো যদিও আগবাঢ়িছে কিন্তু ২৬ৰ পূৰ্বে হোৱাৰ আশা নাই বুলি তেওঁৰ ফালৰ পৰা কোৱা হৈছিল কিন্তু সেইটোৱে ক'ব লাগিব ২৬ৰ পূৰ্বে হোৱাৰ আশা নাই নহয় জানো সেইটো কথাত ক'ব লাগিব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমাৰ ল'ৰা ছোৱালীয়ে কিছুদিনৰ পিছত A4 আছাম লিখিব কিন্তু এতিয়া A4 এলন লিখি আছে আৰু B4 বিদেশত আমাৰ নেতা মন্ত্ৰী ল'ৰা ছোৱালীয়ে ৫০ লাখ টকাত পঢ়ি আছে সেইকাৰণে কৈছে যে L4 ললিপপ অসমক নিদিব এই ললিপপটো ৬ জনগোষ্ঠীক জনজাতিকৰণৰ নামত L4 ললিপপ নিদিব পুনৰবাৰ অনুৰোধ জনাইছোঁ এতিয়া কথা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদিনা মহিলাসকলক যেতিয়া মিটিঙত লৈ গৈছিলে আৰ্থিক সাহায্য প্ৰদান উদ্যমিতা আঁচনি তেতিয়া কৈছিলে যে কংগ্ৰেছৰ মানুহক গৈ ক'বগে মামায়ে যদি কথা দিয়ে মামায়ে কাম কৰি দেখুৱায় কংগ্ৰেছক গৈ ক'বগে যে মামায়ে যদি কথা দিয়ে কাম কৰি দেখুৱায় এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে অসমৰ ৰজা তেওঁ এতিয়া সৰ্বশক্তিমান তেওঁ এটা ফোন কলতে সকলো কাম হৈ যায় তেওঁ নিজে কয় এতিয়া তেওঁ গৃহমন্ত্ৰী ডাঙৰীয়া তাৰপিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া কিয় তেওঁ এই বিষয়টো মানে পুংখানুপুংখভাৱে এটা নিৰ্দিষ্ট মানে কনক্লুজনত কিয় আহিব পৰা নাই আজি বাৰম্বাৰ আমাৰ লোকসকলে আন্দোলন কৰি আছে জনজাতীয় লোকসকলে আন্দোলন কৰি আছে তেওঁলোকক জনজাতি মৰ্যাদা দিবৰ কাৰণে কিন্তু এতিয়ালৈকে দিয়া নাই আই মাতৃসকলক যিখন চৰকাৰে আই মাতৃ বুলি কয় এনেও মহিলাক সন্মান নকৰে আগতো আমি দেখিছোঁ সোনিয়া গান্ধী ডাঙৰীয়াৰ পৰা আদি কৰি সেই মহিলা আই মাতৃক আজি ঘূৰা ঘূৰিকৈ পিটিছিলে এতিয়া আহোঁ কংগ্ৰেছৰ কথালৈ চাওক
তৰুণ গগৈ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলটো আমাৰ স্থিতি হৈছে এক্সিষ্টিং জনজাতি যিসকল আছে তেওঁলোকৰ আঘাত হ'ব নালাগে তেওঁলোকৰ আঘাত নোহোৱাকৈ 6 জনগোষ্ঠীক আপোনাৰ জনজাতিকৰণ কৰিব লাগে এতিয়া আপুনি কিছু মুহূৰ্তৰ আগতে সুধিছিলে আকাশ দাক যে 6 জনগোষ্ঠী জনজাতিকৰণ মানে 6 জনগোষ্ঠীক জনজাতিকৰণ কিহৰ কাৰণে লাগে বহুত গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন সুধিছিলে মই সেইটো ময়ো এষাৰি কৈছিলো কথা যে 6টা জনগোষ্ঠীক জনজাতিকৰণে অসমক যি অনুপ্ৰৱেশকাৰী বিদেশী সমস্যা এইবিলাক সামগ্ৰিকভাৱে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে আপুনি যদি চাই চৰকাৰে যিবিলাক উচ্ছেদ চলালে উচ্ছেদৰ পাছত সেই সকল মানুহ ক'ত গ'ল উচ্ছেদ যে চলালে যদি চাই আপুনি বিলাসীপাৰ উচ্ছেদ কৰা সকল ধুবুৰী যিখন উচ্ছেদ কৰিছিলে তেওঁলোকৰ নগাঁৱত মানে তেওঁলোকক লৈ গ'ল তাৰ পিছত যদি চাই মংগলদৈ চিপাঝাৰ মানুহখিনি কি গ'ল দলগাঁও স্থাপন কৰালে সেই যে উচ্ছেদ কৰা মানুহখিনি ক'ত গ'ল এতিয়া সেইটো এটা ডাঙৰ প্ৰশ্ন যদি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰে আকাশ দাই কোৱা মাটিৰ অধিকাৰ আমাৰ হাতত থাকিব সম্পদৰ অধিকাৰ থাকিব তেতিয়া কি হ'ব এই যে উচ্ছেদটো স্থায়ী সমাধান নহয় আমাক যি 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি দাবী সেইসমূহ পালন কৰক তেতিয়াহে স্থায়ী সমাধান হ'ব আৰু যদি চাই আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণত চৰকাৰে আপত্তি কৰা নাই বড়ো ৰাভা মিচিং সোণোৱাল কাছাৰী ঠেঙাল কাছাৰী তেওঁলোকে আপত্তি কৰিছে লগতে তেওঁ আৰু এটা কথা কৈছিলে যে মানে তেওঁলোকে বেয়া পাব যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কংগ্ৰেছৰ ভিতৰচৰাত কি হৈ আছে ক'ব পাৰে কোন কেইটা সমষ্টি জয়লাভ কৰিম ক'ব পাৰে নতুন নতুন ফৰ্মুলা আৱিষ্কাৰ কৰিব পাৰে সেইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে সেইখন বিজেপি চৰকাৰে আৰু এটা লাইন এড কৰিব বিচাৰি যিখন চৰকাৰে অবৈধ বাংলাদেশীক নাগৰিকত্ব সংশোধনী আইনখন সংশোধন কৰি পেলাই নাগৰিকত্ব দিব পাৰে সেইখন চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণ কিয় দিব পাৰে সেইখন চৰকাৰ মুখ্যমন্ত্ৰীৰ লগতে নেতা মন্ত্ৰীসকলে কিয় নতুন এটা ফৰ্মুলা তেওঁলোকে উলিয়াব নোৱাৰে মানে এতিয়া আমাৰ ভাই ভনীসকলৰ মাজত এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন এটা ফৰ্মুলা আৰম্ভ কৰিছে কেনেদৰে কাজিয়া লগাব পাৰে সেইকাৰণে কৈছো এই ললিপপটো মই এবাৰ ক'ব বিচাৰিছো এল ফৰ মানে ললিপপ অসমক নিদিব বহুত হৈ গৈছে মানে ঠিক আছে ললিপপ বহুত গিলিলে আৰু ললিপপ গিলিব মন নাই এই অভিযোগ আপোনাৰ কংগ্ৰেছৰ তৰফৰ পৰা কৰিছে তেওঁ আজি নক মই তিনিচুকীয়ালৈ পুনৰ যাব বিচাৰিছোঁ আকৌ মই ষ্টুডিঅ' মজিয়ালৈ আহিম তিনিচুকীয়াত পুনৰ আমাৰ সৈতে প্ৰাঞ্জলৰ সৈতে সংযুক্ত হৈছে এবাৰ ৰুণজুন মৰাণ তেওঁ মৰাণ জাতীয় মহিলা পৰিষদৰ সম্পাদিকা আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই বিষয়টোক আমি ইতিমধ্যে আলোচনা কৰিছোঁ প্ৰতিবাদ অব্যাহত আছে কিন্তু এই অৰ্থনৈতিক প্ৰতিবাদে কিদৰে লাভান্বিত কৰিব সেই বিষয়ে আমি আলোচনা কৰিছোঁ এতিয়া কথা হ'ল কি আপোনালোকে যিধৰণে যোৱা সময়ছোৱাতো প্ৰতিবাদ সাব্যস্ত কৰিছে যোৱা সময়ছোৱাতো এই বিষয়টোক লৈ আন্দোলন কৰি আহিছে এইবাৰ আকৌ আন্দোলন কৰিছে কিমান দূৰ আশাবাদী আকৌ ললিপপ খুৱাব নেকি আপোনালোকক যিধৰণে অভিযোগ আপোনালোকৰ কৰিছে বা ইয়াতো আমাৰ ষ্টুডিঅ'ৰ মাজতো সেই অভিযোগ উঠিছে যে আকৌ ললিপপ খুৱাব নেকি কাৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা তথ্য আহি পৰিছে যে যিগৰাকী জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী তেওঁ যিটো মন্তব্য কৰিছিল সদনত যে 26ৰ পূৰ্বে যদিও আপোনালোকক আশ্বাস দিয়া হৈছে 26ৰ পূৰ্বে কিন্তু জনজাতিকৰণ হোৱাৰ কোনো আশা নাই ললিপপৰ কথা কৈ আছে ললিপপ আচলতে আৰু মৰাণ জনগোষ্ঠীয়ে তেনেকুৱা ধৰণৰ কথাত আৰু কেতিয়াও নাহে আৰু ললিপপ খোৱাৰ কথা কোনো নাহেই আচলতে এই 14 চনৰ যোনটো নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী যেতিয়া আহিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া আহিছিলে তেখেতে আচলতে মৰাণ জনগোষ্ঠীটো কৈ থৈ গৈছিলে যে মৰাণ জনগোষ্ঠীক জনজাতিকৰণ তেওঁ প্ৰদান কৰিব কিন্তু আজি চক 10টা বছৰ পাৰ হৈ গ'ল 10টা বছৰে কিন্তু তেওঁলোকৰ মৰাণ জনগোষ্ঠীক কিন্তু আজি পৰ্যন্ত তেওঁলোকে জনজাতিকৰণ প্ৰদান নকৰিলে এতিয়া এই বিজেপিৰ মুখপাত্ৰ এগৰাকীয়ে কোৱা শুনিলোঁ যে তেখেতে কৈছে যে এই অৰ্থনৈতিক অৱৰোধটো উঠাই ল'ব লাগে এইটো আমাৰ সিধা কথা তেওঁ এইটো আশা কৰে আচলতে ভুল আমি মৰাণ জনগোষ্ঠীক কিন্তু আৰু অৰ্থনৈতিক অৱৰোধটো উঠাই লোৱাটো বাদেই কথা যেতিয়ালৈকে কিন্তু মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ কথা তেওঁলোকে স্থিতি স্পষ্ট নকৰে তেতিয়া পৰ্যন্ত কিন্তু মৰাণ ৰাইজ আমি এনেকৈ যেনেকৈ ধৰণে ইয়াত বহি আছে ৰেলৰ চিৰি যেনেকৈ ধৰণে বহি থাকিবলগীয়া হৈছে ৰেলৰ আলিত বহি থাকিবলগীয়া হৈছে ৰাজপথলৈ তেওঁলোকে ওলাই আহিবলৈ বাধ্য কৰাইছে এইখিনি কিন্তু ইয়াতকৈ জংগী আন্দোলন কিন্তু হ'বই সিধা কথা আৰু বিজেপিৰ এই মুখপাত্ৰগৰাকীক মই আমাৰ স্পষ্ট কথা কৈ দিছোঁ যে তেওঁ যাতে আৰু তেনেকুৱা ধৰণৰ মন্তব্য যাতে আৰু নকৰে কাৰণ মৰাণ জনগোষ্ঠীয়ে আজি বছৰ বছৰ ধৰি পেলাই লাঞ্ছিত হৈ আহিছে শোষিত হৈ আহিছে মৰাণ জনগোষ্ঠীক সদায় ঠগিয়ে আহিছে আচলতে আৰু কালি এটা আমি নিউজত দেখিছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে আন্দোলনটো কৰিলে এই আন্দোলনটোৱে জনজাতিকৰণৰ বিষয়টো আৰু অকণমান পিছুৱাই লৈ যাব এতিয়া কথা হ'ল আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজিলৈকে আমি মৰাণসকলে মৰাণ জনগোষ্ঠীসকলে আমি আন্দোলন নকৰাকৈ কি পাইছোঁ তেখেতে কি দিলে আজিলৈকে কি দিলে তেখেতৰ আমি কুৱেশ্যন কৰিছোঁ আৰু এটা কথা যে আমাৰ যোনখন প্ৰতিবেদন সেই প্ৰতিবেদনখন তেওঁ কৈ আহিছিলে যে আমি কেন্দ্ৰীয় চৰকাৰলৈ আমি প্ৰেৰণ কৰিছোঁ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ জনপৰিক্ৰমা মন্ত্ৰীয়ে এবাৰ তেওঁৰ ভাষণত স্পষ্টকৈ ক'লে যে তেওঁ সেই প্ৰতিবেদনখন পোৱা নাই আচলতে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰোঁ তেওঁ কিয় বাৰে বাৰে মিছা কথা কৈ আহিছে মৰাণ জনগোষ্ঠীটোৰ লগত তেওঁ খেল খেলিব বিচাৰিছে নেকি কাৰণ প্ৰতিবাৰে তেওঁ আচলতে মিছা কথাই কৈ আহিছে মৰাণ জনগোষ্ঠীক ঠগিয়ে আহিছে এইবাৰ কিন্তু মৰাণ ৰাইজ কিন্তু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আপুনি দেখিছে ইয়াৰ পৰা কিন্তু যেতিয়ালৈকে তেওঁলোকৰ স্থিতি স্পষ্ট নকৰে মৰাণ জনগোষ্ঠীক যেতিয়ালৈকে কিন্তু জনজাতিকৰণ প্ৰদান নকৰে তেতিয়া পৰ্যন্ত কিন্তু মৰাণ ৰাইজ আৰু কেতিয়াও মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰিছে নে সামগ্ৰিকভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো বিচাৰিছে হয় আমি
সামগ্ৰিকভাৱে চাবলৈ গ'লে আচলতে গোটেইকেইটা জনগোষ্ঠী পাবই লাগিব কিন্তু ক্ৰমান্বয়ে যদি তেওঁলোকে যে কৈ আহিছিলে যে মৰাণ মটকক আমি আগতীয়াকৈ দিয়াৰ কথা তেওঁলোকে কৈছিলে তেওঁলোকে আমাৰ কেইবাখনো আলোচনাত হৈছিলে আচলতে 2-3টা আলোচনা হৈ গৈছিলে আগত সেই আলোচনাত তেওঁলোকে কৈছিলে যে মৰাণ মটকক দিয়াত আমাৰ কোনো আপত্তি নাই সেইকাৰণে আচলতে এইটো কথা আমি কৈছোঁ যে যদি কোনো আপত্তি নাই যদি মৰাণ জনগোষ্ঠীয়ে বা মটক জনগোষ্ঠীয়ে যোনখিনি জনজাতিকৰণ পাবলৈ যোনখিনি ক্ৰাইটেৰিয়াৰ প্ৰয়োজন হয় সেইখিনি যদি সকলোখিনি আছে এতিয়া আপোনালোকৰ প্ৰতিবাদ মানে জনজাতিকৰণৰ এই প্ৰসংগটোৰ ক্ষেত্ৰত নিশ্চিত নোহোৱালৈ বা জনজাতিকৰণ নিদিয়ালৈ প্ৰতিবাদ অব্যাহত থাকিব নেকি কাৰণ আলোচনা আছে সন্মুখতে আলোচনা নিশ্চিতভাৱে যেতিয়া হয় আলোচনা আচলতে আলোচনা আমি বহুত কৰিলোঁ মই অকণমান আগত কৈ গৈছোঁ যে আলোচনা আগত বহুতবাৰ কৰিলোঁ এইবাৰ কিন্তু আলোচনা এনেকৈ ধৰণৰ আলোচনাত আমি নবহোৱে তেওঁ প্ৰথমতে স্থিতি স্পষ্ট কৰিব লাগিব জনজাতিকৰণ কেতিয়া দিব তেতিয়াহে আমি আলোচনাত বহিম এইটো চিধা কথা মানে আলোচনাৰ নামত আলোচনা আৰু নচলিব নিশ্চয় ৰঞ্জন মৰাণ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি তথ্য পোনপটীয়া হৈ জনোৱাৰ বাবে যি নহওক আৰু বহু তথ্য কথা আছে এইখনৰ ওপৰত আলোচনা কৰিবলৈ মই আকৌ আহিম ষ্টুডিঅ' মজিলে এটা চৰিৰ পিছত পুনৰ স্বাগতম আপুনি চাইছে বৃত্তান্তৰ শেষ অংশত আহি আমি উপনীত হৈছোঁহি অৰ্থনৈতিক অৱৰোধৰ অশনি সংকেতৰ লগতে জনজাতিকৰণৰ প্ৰসংগ গতিকে এই ধৰণৰ প্ৰতিবাদ বা এই ধৰণৰ অৱৰোধে আমাক আচলতে কোন দিশে লৈ গৈ আছে এই সমস্যাসমূহ জীয়াই থকালৈ আমি এনেকৈ যুঁজি থাকিব লাগিব নে আমি এই আধুনিক বিশ্বত উন্নয়নৰ কথা ভাবিব লাগিব বা সেইসমূহ বিষয় পাহৰি এইবোৰতে আমি ব্যস্ত হৈ থাকিম নেকি গতিকে সেই বিষয়সমূহ কিন্তু গুৰুত্বপূৰ্ণ মই আকাশ দলে ওচৰলৈ পুনৰবাৰ আহিছোঁ বহুকেইটা গুৰুত্বপূৰ্ণ কথা আপুনি কৈছিল একেবাৰে আমি বেছিকৰ পৰা আহিছিল আচলতে আপুনি গভীৰলৈ যাব লাগে বুলি কৈছিল এতিয়া কোন দিশে আগবঢ়া যেন অনুমান হয় আপোনাৰ বা এই ক্ষেত্ৰত সম্পদৰ ৰক্ষাৰ কথা আছে বা আমাৰ যিকেইখন চুবুৰীয়া ৰাজ্য তেওঁলোকৰ কিন্তু অধিকাৰ তেওঁলোকৰ হাতত আছে বুলি কোৱা হৈছে কেৱল অসমৰ পৰিস্থিতি বেয়া অসমৰ পৰিস্থিতিটো বেয়া এতিয়া আপোনালোকে যদি চায় যে জনজাতিকৰণৰ কাৰণে যিটো এতিয়া অৰ্থনৈতিক অৱৰোধ যে হৈছে সেই অৱৰোধটো আচলতে বিজেপি চৰকাৰ ভুলৰ কাৰণে হৈছে তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাত আজি 6 জনগোষ্ঠীয় লোকসকল ৰাজপথলৈ আহিছে বা অৰ্থনৈতিক অৱৰোধ কৰি হ'লেও তেওঁলোকে জনজাতিকৰণ যিকোনো প্ৰকাৰে পাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু আপোনালোকে এটা কথা চাব যে এই যে আপোনাৰ অসমৰ যি সম্পদৰ ওপৰত অধিকাৰ বা আমাৰ স্বায়ত্তশাসনৰ কথাবিলাক যে আহিছে যে সংবিধান অনুসৰি আমাৰ যিবিলাক জনজাতীয় লোক তেওঁলোকে যে এতিয়া 6 শিডিউল অনুসৰি আপোনাৰ স্বায়ত্তশাসন যে বিচাৰিছে কিয় বিচাৰিছে আজি আপোনালোকে নিশ্চয় দেখিছে আমাৰ ইয়াত মূল যিবিলাক সম্পদ সেই সম্পদবিলাক কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে আপোনালোকে যদি চাই স্বাধীনতাৰ সময়ত যেতিয়া আমি ভাৰতৰ স্বাধীনতা হৈছিলে স্বাধীনতাৰ পাছতো যেতিয়া আপোনাৰ সংবিধান সভাৰ ডিবেটছবিলাকত সেই ডিবেটছবিলাকতো অসমৰ পৰা যি 8জন আপোনাৰ প্ৰতিনিধিয়ে সংবিধান সভাত ৰিপ্ৰেজেণ্ট কৰিছিলে সেই সময়তো কিন্তু অসমৰ সম্পদবিলাকৰ বিশেষকৈ কয়লা চূণশিল চাহপাত খাৰুৱা তেল সেই অধিকাৰবিলাক আমাৰ ৰাজ্য চৰকাৰৰ হাতত থাকিব লাগে বুলি সেই মূল্যৱান কিন্তু ডিবেটছ তেওঁলোকে কৰিছিলে কিন্তু সেই সময়ৰ পৰা বঞ্চনাৰ ওপৰত বঞ্চনা তেওঁলোকে কৈছিলে যে সংবিধান সভাৰ ডিবেটছসমূহৰ পাছতো কৈছিলে যে নতুনকৈ স্বাধীনতা হৈছে পাছৰ সময়ত আমি এই বিষয়বিলাক নিজৰ দেশৰ ভিতৰৰ বিষয় গতিকে সেইবিলাক পাছত কথা বতৰা পাতি সমাধান কৰিম কিন্তু সেইবিলাক কৰা নহ'ল এতিয়া আপোনালোকে নিশ্চয় দেখিছে আমাক আজি অসমক আপোনাৰ সম্পদৰ ওপৰত অধিকাৰ দিয়া নাই আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য আজি আপোনাৰ নাগালেণ্ডত যদি চাই নাগালেণ্ডত আপোনাৰ 371A দিয়া হৈছে য'ত আপোনাৰ তাতে যি সম্পদ আছে নাগালেণ্ড আপোনাৰ মাটিৰ তলত ওলোৱা সম্পদে হওক বা তাত মাটিৰ সম্পদ বা তাত যদি খাৰুৱা তেল ওলায় তাত যদি আপোনাৰ কয়লা ওলায় বা তাত চূণশিল বা চাহপাত যি সম্পদে নহওক কিন্তু নাগালেণ্ড চৰকাৰৰ হাতত এতিয়া আমাৰ ক্ষেত্ৰতহে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত গতিকে এই বঞ্চনাৰ বিৰুদ্ধে এই সংগ্ৰামবিলাক আহিছে আজি খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসম যদি আকৌ জয়াই অসম হ'ব লাগে আগতে আপোনালোকে জানে সেই কথা যে অসম সম্পদশালী এখন ৰাজ্য আছিলে আমাৰ সম্পদবিলাক আচলতে কেন্দ্ৰীয় চৰকাৰৰ হাতত যোৱাৰ পাছতহে আমি দুখীয়া ৰাজ্যলৈ এতিয়া পৰিণত হ'লোঁ গতিকে এই কথাটো আচলতে আমাৰ মানুহবিলাক তিল তিলকে ভোগাই ৰাখিছে দীৰ্ঘদিনৰ পৰা গতিকে এই মুহূৰ্তত সেইকাৰণে এতিয়া আপোনাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে আচলতে এই জনজাতিবিলাকক স্বায়ত্তশাসন দিব লাগে 6 শিডিউল দিব লাগে সেই কথা বতৰাবিলাক আহিছে আজি আপোনালোকে চাব এই আক্ৰাচুৰ ফালৰ পৰা কৈছে তেওঁলোকৰ পৃথক ক্ষমতাবোৰ লাগে এতিয়া এই কথা বতৰাবিলাক এনে অহা নাই আৰু জনজাতীয় ৰাইজে আচলতে দীৰ্ঘদিনৰ পৰা বঞ্চনাৰ সন্মুখীন হৈছে আপোনালোকে দেখিছে সেই কথাবিলাক যে মই কৈ আছিলোঁ যে এই সময়ছোৱাত আচলতে যদিও উচ্ছেদ চলোৱা হৈছে এই উচ্ছেদৰ জৰিয়তে আচলতে খিলঞ্জীয়া মানুহ নিৰাপদ নহয় এই উচ্ছেদৰ জৰিয়তে আমি অসম নাবাচোঁ গতিকে সেইকাৰণে কৈছোঁ যে আমাৰ অসমৰ নিৰাপত্তাৰ কাৰণে খিলঞ্জীয়া মানুহ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি অসমৰ ক্ষেত্ৰতো আপোনাৰ 371A নাগালেণ্ডত যি ধৰণে আচলতে সম্পদৰ ওপৰত অধিকাৰ আছে অসমকো দিব লাগে সেই কথাবিলাক আমি উত্থাপন কৰি আছোঁ গতিকে এই মুহূৰ্তত আমি দেখিছোঁ বিজেপি চৰকাৰে আপোনালোকেও নিশ্চয় লক্ষ্য কৰিছে তেওঁলোকৰ স্বাৰ্থ খিলঞ্জীয়াৰ পক্ষত নহয় তেওঁলোকৰ স্বাৰ্থ আজি আদানী আম্বানী ৰামদেৱৰ পক্ষত আজি বহিৰাগত বনিয়াবিলাকক অসমৰ মাটিত তুলি দিছে আজি খিলঞ্জীয়া ভূমিপুত্ৰ মাটি কাঢ়ি আপোনাৰ আদানীক গতাইছে গতিকে এনেকুৱা কাৰ্যসূচীবিলাক আহিছে সেইকাৰণে আচলতে এতিয়া আমাৰ এই 6 জনগোষ্ঠীৰ লোকসকল অধিক শংকিত হৈছে গতিকে ইয়াৰ পৰা আমি বচাবৰ কাৰণে অসমক বচাবৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ অত্যন্ত প্ৰয়োজনীয় আৰু মুখ্যমন্ত্ৰীৰ আমি এইকেইদিন আচলতে কেতবোৰ মন্তব্য দেখিবলৈ পাই আছোঁ তেওঁ কৈ আছে যে এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেওঁলোকে আপত্তি কৰি আছে সেইকাৰণে আচলতে অসুবিধা হৈছে এই কথাটো কৈছে আৰু এটা তেওঁ কথা কৈ আছিল যে জনজাতিকৰণ
জনজাতিকৰণ কৰিলে অসম ৰক্তাক্ত হ'ব কেইদিনমানৰ আগত সেই কথা কৈছিলে মানে এই জনজাতিকৰণ যে হোৱা নাই তাৰ কাৰণে এই মূল কথাটো আচলতে ধৰি ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আপোনালোকে জানে ৰাজ্যসভাত এখন বিল উত্থাপন হৈছে জনজাতিকৰণ কৰিবৰ কাৰণে অসমৰ পৰা যিটো কনসালটেশনৰ প্ৰয়োজন আছে অনুমতি যিটো প্ৰয়োজন আছে সেই কথা বতৰাবিলাকত আচলতে ৰাজ্য চৰকাৰখনে যিখিনি কাম কৰিব লাগে সেইখিনি কৰা নাই কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আচলতে যি কৰিব লাগে কৰি থৈছিলে এতিয়া আপোনাৰ অসম চৰকাৰহে ৰখাই থৈছে অসম চৰকাৰে ৰখাই থৈছে মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰখাই থৈছে আৰু তেওঁ এতিয়া প্ৰচাৰ কৰি আছে যে কংগ্ৰেছৰ দিনত এটা প্ৰস্তাৱ ৰখা হৈছে অসম বিধানসভাত যে এক্সিষ্টিং ট্ৰাইবেল বিলাকৰ অসুবিধা নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে আৰু সেই কথাটো মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ যে যিটো প্ৰস্তাৱৰ কথা কৈছে কিন্তু বিজেপিৰ ভিজন ডকুমেণ্টত সেই প্ৰস্তাৱে আছে যে এক্সিষ্টিং ট্ৰাইবেল বিলাক অসুবিধা নোহোৱাকৈ আপোনাৰ জনজাতিকৰণ কৰিব লাগে সেই কথাটোৱে আছে এতিয়া কিন্তু মানুহক ব্লেকমেইল কৰি তেওঁ কৈছে কংগ্ৰেছৰ কাৰণেহে আচলতে জনজাতিকৰণৰ ব্যৱস্থাটো দিব পৰা নাই কিন্তু সেইটো নহয় মানে জনজাতিকৰণ অসম চৰকাৰে যদি সদিচ্ছা কৰে অতি শীঘ্ৰে জনজাতিকৰণ দিব পৰা এটা অৱস্থাত আছে কোনো বাধা নাই আচলতে হিমন্ত বিশ্ব শৰ্মাই বাধা দি আছে সেই কথাটো আচলতে ছয় জনগোষ্ঠীৰ ৰাইজে বুজিব দৰকাৰ ঠিক আছে দেৱজিৎ মহন্ত মৰাণ জাতীয় মহিলা পৰিষদৰ ৰুণজুন মৰাণে কৈছিলে যে যাতে মই ৰিকুৱেষ্ট নকৰোঁ অৰ্থনৈতিক অপৰাধৰ কাৰণে মই ৰিকুৱেষ্ট কিয় কৰিছিলোঁ এইকাৰণে কৰিছিলোঁ মই কৈছিলোঁ যে 6টা জনগোষ্ঠীক যদি আমি চাওঁ যদিও 2011 চনৰ লোকপিয়ল মতে 1 কোটি কয় কিন্তু আজিৰ তাৰিখত অলমষ্ট 1,47 লাখ মান হ'ব এই 6টা জনগোষ্ঠী বিলংছ মই এইকাৰণে কৈছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয় আমাৰ অফিচৰ পৰা এখন পত্ৰ তেখেতসকলক পঠোৱা হৈছে য'ত 23 ছেপ্টেম্বৰত আলোচনাৰ কাৰণে আমন্ত্ৰণ কৰিছে গতিকে আমন্ত্ৰণ যেতিয়া কৰিছে সদিচ্ছা চৰকাৰৰ থকাৰ কাৰণে আমন্ত্ৰণ কৰিছে আৰু যিমানে যিয়ে নহওক যিকোনো সমস্যা পৃথিৱীত যিকোনো আন্দোলন আপুনি চাওক আলোচনা নোহোৱাকৈ কেতিয়াও সমস্যা সমাধান নহয় আলোচনাৰ মাধ্যমেৰেহে কৰিব লাগিব আৰু সেইকাৰণে মই অৰ্থনৈতিক অৱৰোধ মানে তেখেতসকলক উঠাই দিয়াৰ কাৰণে দ্বিতীয় যেনেটো আপোনাৰ আলোচনাৰ কাৰণে কোনো ধৰণৰ আপুনি আন্দোলন যেতিয়া হয় নহয় মই আপোনাৰ কথাটো কোৱা নাই নহয় সেইটো লিগেল আপুনি ক'ব পাৰিব লিগেল ইলিগেল আপুনি ক'বতো সেইটো কথা কৈছে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দি আছো পাছতহে আলোচনাৰ কাৰণে প্ৰস্তাৱ গৈছে এনেকুৱা নহয় যে বিজেপিৰ ফালৰ পৰা নিজে নিজে আচলতে আৰু সদিচ্ছা কৰাৰ কাৰণে মাতি আনি যে 6 জনগোষ্ঠীৰ ৰাইজৰ লগত আলোচনা কৰিছে সংগঠনৰ আলোচনা দ্বিতীয়তে এখেতে নিজে কৈছিল তেওঁ যিটো কথা কৈ আছে যে এক্সিষ্টিং ট্ৰাইবেল এতিয়া বৰ্তমান সময়ত আপোনাৰ 15% আছে 15% আৰু 27 আপোনাৰ 6 জনগোষ্ঠীৰ লোকসকলক যদি ধৰে তেতিয়া 27 হ'ব সৰ্বমুঠ তেতিয়া আমাৰ ট্ৰাইবেলৰ সংখ্যাটো হ'বগে যদি 6 জনগোষ্ঠীক দি দিয়া হয় তেতিয়া 42% গতিকে তাত কিন্তু অসুবিধা নাই 50% যোৱাগৈ নাই গতিকে এই মুহূৰ্তত এনেকুৱা সাংবিধানিক বাধা এটাও নাই মানে এই সময় ডাঙৰে আপোনাৰ ক'লনে ঠিক আছে সময় লাগে যদি লৈ লওক আৰু নাই নাই দ্বিতীয়তে এখেতে কৈছিলে যে মাটিৰ অধিকাৰ হয় এটা জাতি যদি জীয়াই থাকিব লাগিলে সেই জাতিটোৰ তাৰে মাটিৰ বা ভূমিৰ ওপৰত অধিকাৰ থাকিব লাগিব তেতিয়াই গৃহ নিৰ্মাণ কৰিব পাৰিব ইমান বছৰে আমি নিজৰ আমাৰ এই অসমৰ ভূমিপুত্ৰসকলৰ মাটিৰ অধিকাৰ সুৰক্ষাৰ কাৰণে কিবা পদক্ষেপ লৈছিলোঁ নে লোৱা হৈছিল নে মিছন বসুন্ধৰাৰ পৰা আৰম্ভ কৰি আমি এইবাৰ সেইকাৰণে আমি কৈছোঁ সত্ৰৰ মাটিবিলাক বেদখলটো আজি কৰা হোৱা নাই এতিয়া আজি যে এই যে উচ্ছেদবিলাক কৰা হ'ল উচ্ছেদত তাত স্কুল কলেজ ইলেক্ট্ৰিচিটি কোনে বহাইছিল কোনে নিছিলে এই মানুহবিলাকক কিয় লখিমপুৰত যেতিয়া উচ্ছেদ কৰিবলৈ যাওঁতে কিয় বৰপেটাৰ মানুহ ধুবুৰীৰ মানুহ যাব লগা হ'ল কেৱল মাত্ৰ নিজৰ চিটটো সুৰক্ষিত কৰিবলৈ গৈ এই সংকটবিলাক কোনে আনিছিল আজি তেখেতসকলে কয় কি আমি একো সদিচ্ছা দেখুওৱা নাই আৰু যদি সদিচ্ছাই নেদেখিলে হয় KMMSৰ এখেতৰ কৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যে কেন্দ্ৰই সকলো অনুমোদন দিছে কেন্দ্ৰই ৰাজ্যৰ পৰা একো নোপোৱাকৈ অনুমোদন দিয়ে নেকি কেতিয়াবা গতিকে আপুনি কৈ থাকোঁতে মই মাতা নাই 1 মিনিট শুনি লওক আপুনি 1 মিনিট শুনি লওক অধৈৰ্য নহ'ব আপোনালোকে আন্দোলন কৰিছে মানে সকলোতে মাতিব লাগিব বুলি কথা নাই সকলোতে আপুনি মাতিব লাগিব বুলি কোনো কথা নাই শুনি লওক দ্বিতীয়তে মই অভিযোগ দিয়া নাই মই আপোনাৰ কথাই কৈ আছোঁ দ্বিতীয়তে কংগ্ৰেছে কৈছিলে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে এই আন্দোলনত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বা বাখ্যাতত তেখেতে কৈছিলে আজিৰ তাৰিখত মই কৈছিলে 1,47 লাখ আছে 1,47 লাখৰ এই চৰকাৰখনে যেতিয়া আমাৰ চৰকাৰ গঠন কৰিছিলে নিয়াৰ এবাউট প্ৰত্যেক চৰকাৰে 40 পৰা 45% ভোট পায় তেতিয়াহ'লে তাত কোনোবা নহয় কোনোবা আমাৰ নাগৰিক থাকিব নে নাই নিশ্চয় থাকিব গতিকে তেখেতসকলে একো নকৰিলে আজি গোটেই এনি টাইম তেখেতে কি কয় HBS ৰজা মুখ্যমন্ত্ৰী ৰজা আমি কেতিয়াও কোৱা নাই আমি গণতন্ত্ৰত জনতাই জনাৰ্দন জনতাই বিচাৰ কৰিব আৰু সেইকাৰণে জনতাই প্ৰতিটো নিৰ্বাচনত একদম চমুকৈ বিজেপিৰ মুখপাত্ৰজনে মানে গোটেই কথাখিনি যদি শুনো এটাই বুজি পাইছো যে তেওঁ এইটো ক'ব বিচাৰে যে আগৰ মানে জনজাতিসকলক তেতিয়াৰ পৰা সমস্যাবিলাক সমাধান কিয় নকৰিলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কিছুদিন আগতে কৈছে যে বিজেপি আছে কাৰণে অসমত বোলে খিলঞ্জীয়া দবদপাই আছে এতিয়া কথা আছে যে তেওঁ আৰু এটা কথা কৈছিলে যে কাপোৰ পিন্ধি থাকিলেও কিন্তু কিছুমানে নঙঠা যেন অনুভৱ কৰে এতিয়া ৰিভা দেউৰী শিলহাকত এজনী খিলঞ্জীয়া মানুহ কিয় নঙঠা হ'লে এইজন ধন্যবাদ জ্ঞাপন কৰিছোঁ পলাক্ষী দাস ধন্যবাদ জ্ঞাপন কৰিছোঁ দেৱজিৎ মহন্ত আকাশ দলে আৰু তিনিচুকীয়াৰ আমাৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম জয়কান্ত মৰাণ আৰু মুকুল ৰয়ৰ লগতে ৰুণজুন মৰাণক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজিৰ বৃত্তান্তৰ পৰা মই যোগ দিছে বিদায় লৈছোঁ চাই থাকিব ধন্যবাদ।